আমি আরম্ভ করো। ওম অজ্ঞানতিমিরন্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুरुन्मीलितं येन तस्मै श्रीगुरवे नमः। श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकम्। वन्देऽहं श्रीगुरो श्रीयुतापदकमलं श्रीगुरुन् वैष्णवांश श्रीरूपं साग्रजातं सहगना रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्रीराधा कृष्णपादान् सहगना ललिता श्रीविशाखान्वितांसम्। नमो विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदांत स्वामिनिते नामिने। नमस्ते सरस्वते देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्य देशतारिणे। हे कृष्ण करुणा सिंधु दीनबंधु जगत्पते गोपेश गोपिका कांत राधा कांत नमस्तुते। तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये। नीलाचल निवासाय नित्याय परमात्मने बलभद्र सुभद्रभ्यां जगन्नाथाय ते नमः। वृंदावै तुलसी देवै प्रियायै केशवस्य च विष्णु भक्ति प्रदे देवी सत्यवत्यै नमो नमः। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंद। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये। नष्टप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवती उत्तमश्लोके भक्तिर्भवति मुष्टिके। कृष्णाय वासुदेवाय देवकी नंदनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। तमादिदेवं करुणानिधानं तमालवर्णं सुहितावतारम् अपार संसार समुद्रसेतुं भजामहे भागवत स्वरूपम्। श्रीमद्भागवतोऽख्यानं प्रत्यक्ष कृष्ण एव हि स्वीकृतोऽसि मया नाथ मुक्तस्थ भवसागरे। मनोरथमदीयोऽयं सफलः सर्वथा तया निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव। मुखं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे श्रीगुरुदिनतारिणं परमानन्दमाधवं श्रीचैतन्यैश्वरम्। नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते जयपताकस्वामीति नमिने। नमो आसज्यपादाय नितैकपदाय गौरपथधामदाय गुरुग्रामतरिणे। हरि ओम तत्सत्। हरे कृष्ण। उपस्थित समस्त वैष्णवीসকলৰ চৰণত মোৰ ধন্যবাদ প্ৰণাম। জগতগুৰু শিল প্ৰভুপাদ কি জয়। বাঞ্ছা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্যেব পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ। হরে কৃষ্ণ। তো আমার এই আজি সাপ্তাহিক ভাগৱত শৃংখলাৰ আপোনালোকে স্ক্ৰীনখন দেখা পাইছে? দেখা নাই বোধহয়। পাইছো বাৰু, আহিছে বাৰু। সপ্তাহিক ভাগৱত শৃংখলাৰ আজিৰ এই পাঠত সকলোকে স্বাগতম, অভিনন্দন, ধন্যবাদ। তো যোৱা ক্লাছত আমি কি কি আলোচনা কৰিছিলো
এইটো দুই এজনে অকমান চমুকৈ বৰ্ণনা কৰক, 1-2 মিনিটকে ক'লে হ'ব। হরে কৃষ্ণ প্রভু, দণ্ডৱত প্ৰণাম। ধন্যবাদ, কওক। হৰে হৰে কৃষ্ণ। কওক, শুনি আছো, কওক। আচ্ছা, যোৱা ক্লাছত আলোচনা কৰা হৈছিল 32 নম্বৰৰ পৰা 40 নম্বৰ শ্লোকলৈ, অৰ্থাৎ পঞ্চম অধ্যায়টো আমাৰ সিদিনাখন শেষ হৈ যায়। তো এই 32 নম্বৰ শ্লোকত নাৰদ মুনিয়ে সৰ্বশ্ৰেষ্ঠ নিৰাময়ৰ উপায় ব্যাখ্যা কৰিছে, কেনেধৰণে ত্ৰিতাপৰ পৰা আমি মুক্তি লাভ কৰা যায়, অৰ্থাৎ ত্ৰিতাপৰ কাৰণে চিকিৎসা কেনেকৈ কৰা যায়। তেওঁ কৈছিল যে আমাৰ সকলোবিলাক কৰ্ম ভগৱানৰ উদ্দেশ্যে সমৰ্পণ কৰিব লাগে। নাৰদ মুনিৰ সম্বন্ধে ব্যাখ্যা কৰা হৈছিল যে ইতিমধ্যে নাৰদ মুনিয়ে প্ৰেম ভক্তি স্তৰত উপনীত হৈছিলে, কিন্তু সেইটো তেওঁৰ পৰিপক্ক অৱস্থাত নাছিল। তেনেহলে তেওঁক এই কৰ্মযোগৰ বিষয়ে ইয়াত আৰু কিয় আলোচনা কৰা হয়। তো ইয়াতে শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰৰ তাৎপৰ্যত ব্যাখ্যা কৰা হৈছিল যে ইতিমধ্যে তেওঁৰ আগৰ শ্লোকৰ কোৱা মতে নাৰদ মুনিৰ ভক্তি বেদান্ত সকলৰ পৰা পৰম বৃহত্তম জ্ঞানটো পাইছিলে, কিন্তু যিহেতু সেই সময়ত তেওঁ এটি শিশু আছিল, পিছত গৈ তেওঁ জ্ঞান মাৰ্গৰ জৰিয়তে যাতে এই জৰাজগতিৰ বিষয়ে উদাসীন হৈ যায়। আৰু যদিও নাৰদ মুনি এই সম্বন্ধে কোনো প্ৰশ্ন কৰা নাছিল, কিন্তু ভক্তি বেদান্ত সকলে পৰোক্ষভাৱে এই কথাটো প্ৰকাশ কৰিছিল। কৰ্ম ব্ৰহ্মাণী, অৰ্থাৎ মূল কথাটো হৈছে যে আমাৰ সকলোবিলাক কৰ্ম ভগৱানৰ ওচৰত অৰ্পণ কৰা উচিত। আৰু ইয়াতে তাৎপৰ্যত প্ৰভুপাদৰ তাৎপৰ্যত কোৱা হৈছিল বিশেষ কৰি শ্ৰৱণৰ ওপৰত। শ্ৰৱণৰ বিষয়ে ব্যাখ্যা কৰি কৈছিল যে নাৰদ মুনি তেওঁৰ নিজৰ ব্যক্তিগত উপলব্ধিৰ কথাৰ দ্বাৰা তেওঁ কেনেকৈ এজন প্ৰামাণিক গুৰু শিষ্য পৰম্পৰাৰ মাধ্যমেৰে অহা এজন বৈষ্ণৱৰ মুখেৰে শ্ৰীমদ ভাগৱত কথা শ্ৰৱণ কৰা উচিত। নহলে যেনেকৈ গাখীৰ অমৃত, কিন্তু সেই গাখীৰত যদি কোনো সৰ্পই যদি মুখ দিয়ে এই বিষত পৰিণত হৈ যায়। আৰু সেই অবৈষ্ণৱৰ মুখৰ পৰা আমি শ্ৰীমদ ভাগৱতৰ কথা যদি শ্ৰৱণ কৰো, তেনেহলে আমি প্ৰকৃততে সেই ভাগৱতৰ সুফল পোৱা নাযায়, অৰ্থাৎ অমৃতময় সেইটো নহয়। লগতে মহাপ্ৰভুৰ উদাহৰণ দি কোৱা হৈছিল যে মায়াবাদীৰ ভাষ্য শুনাটো আমি ঠিক নহয়। মায়াবাদীৰ ভাষ্য যদি শুনো, মায়াবাদীৰ ভাষ্য শুনিলে হয় সৰ্বনাশ। তো কিয়নো তেওঁলোকে ভগৱানক নিৰ্বিশেষ বুলি ব্যাখ্যা কৰে, সেইকাৰণে হৰিকথা শ্ৰৱণ কৰিব লাগে এজন প্ৰামাণিক বৈষ্ণৱৰ শ্ৰীমুখৰ পৰা। লগতে এজন এই গুৰু পৰম্পৰাৰ সম্পৰ্কত শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধৰ গোপী বিলাকৰ উদাহৰণ দি, যেনে কেনেকে গোপ সখাসকলে যেতিয়া গোচাৰণ কৰি আহে, তেওঁলোকে ঘৰত আহি পেলাই কৃষ্ণ বলৰামৰ যিটো অসুৰবিলাকক বধ কৰিছিল সেই কথা তেওঁলোকে ঘৰত আহি পেলাই আলোচনা কৰি পৰম আনন্দ উপভোগ কৰিছিল। গতিকে আমি ইয়াৰ পৰা আমিও সদায় যদি ভগৱানৰ এই শ্ৰীমদ ভাগৱতৰ লীলাবিলাক শ্ৰৱণ কীৰ্তন কৰো, তেন্তে আমাৰো হৃদয়ত ভগৱানৰ প্ৰতি ভক্তি বৰ্ধিত হ'ব, আমাৰ শ্ৰদ্ধা বাঢ়িব, আমাৰ বিশ্বাস বাঢ়িব, আৰু এই জৰাজগতিক ক্লেশবিলাক আমি সহ্য কৰিব পৰা এটা শক্তি পাম। লগতে প্ৰভুপাদৰ তাৎপৰ্যত আৰু কোৱা হৈছিল যে ভগৱানৰ অনুমোদন নোহোৱাকৈ কোনো কাৰ্য সিদ্ধি নহয়। উদাহৰণস্বৰূপে কোৱা হৈছিল কোনোবা ৰোগীক ভাল চিকিৎসা, টকা পইচা সকলোবোৰ সা সুবিধা থকা স্বত্বেও ৰোগীজনৰ কিন্তু মৃত্যু হয়। অৰ্থাৎ আমি এইটো বুজি লোৱা উচিত যে ভগৱানৰ অনুমোদন অবিহনে বা ভগৱানৰ ইয়াত অনুমোদন নাই। আৰু সেই সম্পৰ্কত টাইটানিক জাহাজৰ উদাহৰণ দিয়া হৈছিল। টাইটানিক জাহাজৰ মালিকেও দাবী কৰিছিল, যিয়ে বনাইছিল, যে টাইটানিক জাহাজখন কেতিয়াও নুডুবিব, কিন্তু টাইটানিক জাহাজখন ডুবি গ'ল, অৰ্থাৎ ইয়াত ভগৱানৰ অনুমোদন নাই। আৰু উদাহৰণ দি কৈছিল যে কেনেকৈ সূৰ্য আমাৰ প্ৰতিটো দিন সূৰ্যই আমাৰ আয়ুটো হৰণ কৰি আছে, কিন্তু যিসকলে প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ত কৃষ্ণক স্মৰণ, তেওঁৰ লীলা ইত্যাদি
শ্ৰৱণ কৰে তেওঁৰ কিন্তু আয়ু হৰণ নকৰে। অৰ্থাৎ ইয়াৰ দ্বাৰা আমি বুজা উচিত যে এই যিবিলাকে ভক্তি মাৰ্গটো অৱলম্বন কৰে তেওঁ ভগৱত ধামৰ পিনে গতি কৰি আছে, আৰু যিবিলাক অভক্তবিলাক তেওঁ নৰকৰ পিনে গতি কৰি আছে। তো ৩২ নম্বৰ শ্লোকত এইখিনিকে ব্যাখ্যা কৰা হৈছিল। তাৰপিছত ৩৩ আৰু ৩৪ নম্বৰ শ্লোকত নিত্য কৰ্ম আৰু নৈমিত্তিক কৰ্মৰ বিষয়ে ব্যাখ্যা কৰা যায়, কেনেকৈ আমাৰ অনিয়ন্ত্ৰিত ইন্দ্ৰিয় সুখ ভোগ কৰাৰ ফলত কৰ্মবন্ধনত সোমাই পৰে, আৰু এই ইন্দ্ৰিয়সমূহবিলাক আমাৰ জড়বন্ধনৰ কাৰণ। জড়বন্ধনৰ কাৰণো হ'ব পাৰে আৰু জড় বন্ধনৰ পৰা মুক্তিও পাব পাৰে। অৰ্থাৎ একেই ইন্দ্ৰিয়সমূহক যদি আমি কৃষ্ণৰ সেৱাত যদি নিযুক্ত কৰোঁ, তেন্তে আমি জড় বন্ধনৰ পৰা মুক্ত হ'ব পাৰিম। ইয়াৰ মূল কাৰণ হৈছে আমাৰ মনোভাৱ। আমি কি মনোভাৱেৰে ইন্দ্ৰিয়বিলাকক নিযুক্ত কৰোঁ। ভক্তিৰ তাতে যিটো ডেফিনেশ্যন সেইটো দিছে, সৰ্ব উপাধি বিনিৰ্মুক্তম তৎপৰেণ নিৰ্মলম হৃষিকেশে সেৱায়াম ভক্তিৰ উচ্চতে। সেইবাবে প্ৰভুপাদে আৰু তাৎপৰ্যত কোৱা হৈছিল যে যিটো জড়জগতিক ভোগ কৰাৰ আমাৰ বাঞ্ছা, সেইটোৱে হৈছে আমাৰ জড়বন্ধনৰ মূল কাৰণ। আৰু শ্ৰীল ৰূপ গোস্বামীৰ তাৎপৰ্যত হৰে কৃষ্ণ। থেংক ইউ প্ৰভু। হৰে কৃষ্ণ প্ৰভু, কিবা কৈছে? না, খুব সুন্দৰ কৈছে। আৰু কোনোবাই কব বাকীখিনি? কোনে কব? আৰু কল্প বাবু কব কি আলোচনা কৰিছিলো? জাহ্নবা? হরে কৃষ্ণ প্ৰভু, প্ৰণাম। প্ৰভু অলপ বাহিৰত আছো, মই কৈ আছো। কোনে কব? আৰু কাৰ মনত আছে? চমুকে কলে হ'ব, সংক্ষেপে ১-২ মিনিট। ওকে, ঠিক আছে, আমি আগুৱাই যাওঁ। তো আজি আমি ৬ষ্ঠ অধ্যায়ত প্ৰৱেশ কৰিম। পঞ্চম অধ্যায়ত আমি দেখিছিলো যে কেনেকে নাৰদ মুনি তেওঁৰ অসন্তুষ্টি হৈছিলে। অসন্তুষ্টি হোৱাৰ কাৰণ বিচাৰি যেতিয়া তেওঁৰ গুৰুদেৱ ব্যাসদেৱে যে অসন্তুষ্টি হৈছিলে, নাৰদ মুনি যেতিয়া তেওঁ দৰ্শন দিলে, তেতিয়া নাৰদ মুনিয়ে তেওঁৰ অসন্তুষ্টিৰ কাৰণ কলে যে যিহেতু তেওঁ ভগৱানৰ গুণানুকীৰ্তন কৰা নাই, সেইকাৰণে তেওঁ অসন্তুষ্টি হৈছে। তেওঁ ভক্তিৰ মাহাত্ম্য বৰ্ণনা কৰিলে, নাৰদ মুনি পূৰ্বজন্মৰ ব্যাখ্যা কৰিলে তেওঁ এটা উদাহৰণ দিবলৈ গৈ। আৰু তাৰপিছত শেষত তেওঁ পুনৰ উপদেশ দিলে, নতুনকে উপদেশ দিলে যে কৰ্মযোগৰ মাধ্যমেৰে যে আমি কৰ্মযোগ কৰিলে যদি সেই কৰ্মযোগত যদি ভক্তি মিশ্ৰিত নহয়, তেতিয়াহ'লে সেই কৰ্মযোগৰ কোনো লাভ নহব। আনকি সেই কৰ্মকো যদি আমি ভগৱত ভক্তিময় কৰি তোলো, তেতিয়াহে সেই কৰ্মটোৱে আমাক বন্ধনৰ পৰা মুক্ত কৰিব পাৰে। এনেকে কোৱাৰ পিছত তেওঁ চূড়ান্ত সিদ্ধান্ত দি পেলাই কলে যে তুমি এতিয়া ভাগৱত ৰচনা কৰা। এনেকে ভাগৱত ৰচনা কৰা যে যিসকল শুদ্ধ ভক্ত তেওঁলোকেও যেন ইয়াৰ পৰা ৰস আস্বাদন কৰিব পাৰে, আৰু যিসকল সাধাৰণ মানুহ আছে, যিসকলে জড়জাগতিক দুখ ক্লিষ্টৰে জৰ্জৰিত হৈ আছে, তেওঁলোকৰ দুখ নিবাৰণ কৰাৰ কাৰণে ভাগৱতম ৰচনা কৰা। তো এনেকে কোৱাৰ পিছত তেওঁ নিজৰ মন্ত্ৰ দিলে। এইবিলাক দিয়াৰ পিছত এতিয়া ব্যাসদেৱৰ কিছু প্ৰশ্ন আছে। কি প্ৰশ্ন আছে সেইটো চোৱাৰ আগতে আমি ভাগৱত মাহাত্ম্য 2টা শ্লোক পঢ়িম। যচ্ছ ভাগৱতং শাস্ত্ৰং বাসয়েতৰ্থতো নিশম জন্মকোটি কৃতং পাপম নশ্যতে নাত্ৰ সংশয়ঃ। যি মানুহ অৰ্থৰ সৈতে সদায় শ্ৰীমদ ভাগৱত শাস্ত্ৰ পাঠ কৰে, তেওঁৰ কোটি জন্মৰ পাপ ভস্মীভূত হৈ যায়, ইয়াত বিন্দু মাত্ৰ সংশয় নাই। শ্ৰীমদ ভাগৱত শাস্ত্ৰ পাঠ কৰিব দিছে সদায়, অৰ্থ বুজি পেলাই কি অৰ্থ কৈছে, তেতিয়াহ'লে কি হব? কোটি জন্মৰ পাপ ভস্মীভূত হৈ যাব, তাত কোনো সংশয় নাই। শ্লোকাৰ্ধং শ্লোকপাদং বা পঠেদ ভাগৱতম সদা নিত্যং পুণ্যম অৱাপ্নোতি ৰাজসূয়াশ্বমেধয়।
যি ব্যক্তি নিত্যভাৱে ভাগৱতৰ অৰ্ধ শ্লোক বা 1/4 শ্লোক পাঠ কৰে তেওঁ ৰাজসূয় বা অশ্বমেধ যজ্ঞৰ ফল লাভ কৰে। আধা শ্লোক যদি কোনোবাই পাঠ কৰে সদায় বা 1/4 শ্লোক যদি কোনোবাই পাঠ কৰে ৰাজসূয় বা অশ্বমেধ যজ্ঞৰ ফল লাভ কৰা হয়। এতিয়া আমি ষষ্ঠ অধ্যায়ত প্ৰৱেশ কৰিম। ষষ্ঠ অধ্যায়টো হৈছে নাৰদ মুনি আৰু ব্যাসদেৱৰ কথোপকথন। এই যে নাৰদ ব্যাস সংবাদ আমি প্ৰথম স্কন্ধত পাইছো, 3টা অধ্যায়ত আলোচনা কৰা হৈছিলে, 4 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ। 4 নম্বৰত আমি দেখিছিলো যে ব্যাসদেৱে তেওঁ কলিযুগৰ জীৱৰ যিবিলাক লক্ষণবিলাক দেখি তেওঁ অত্যন্ত দুখিত হল। দুখিত হৈ পেলাই কলিযুগৰ জীৱৰ উদ্ধাৰৰ কাৰণে তেওঁ এখন বেদক বিভিন্ন ভাগত বিভাজন কৰিছিলে। 4খন বেদত বিভাজন কৰিলে আৰু সেইবিলাক বিভিন্ন তেওঁৰ শিষ্যবিলাকক দিলে, শিষ্যবিলাকৰ পৰা তেওঁলোকে প্ৰশিষ্যবিলাকক দিলে। এনেকে গোটেই বেদৰ জ্ঞানটো তেওঁ বিস্তাৰিত কৰিলে। তাৰপিছত তেওঁ দেখিলে যে যিসকল কম বুদ্ধিমান ব্যক্তি আছে, ক্ষুদ্ৰ আছে, বৈশ্য আছে, যিসকল ব্ৰহ্মবন্ধু আছে, যিসকল নাৰী আছে, তেওঁলোকে যিহেতু বেদৰ জ্ঞান উপলব্ধি কৰিব নোৱাৰিব, তেওঁলোকৰ কাৰণে তেওঁ পঞ্চম বেদ ৰচনা কৰিলে, অৰ্থাৎ মহাভাৰত ৰচনা কৰিলে। কিন্তু ইমানখিনি কৰিও যদি তেওঁৰ মনত শান্তি নহল, তেওঁ তেতিয়া নিজে কন্টেম্পলেট কৰিলে, চিন্তা কৰিলে, কিয় মোৰ এই অসন্তুষ্টিৰ কাৰণটো কি? মইতো গোটেইবিলাক কাম ভালকে কৰিছো। তো তেতিয়া আমি দেখিলো যে 4ৰ্থ অধ্যায়ৰ শেষত তেওঁৰ গুৰুদেৱ তাত আৱিৰ্ভূত হৈছে সৰস্বতী নদীৰ পাৰত। এই 5ম অধ্যায়ত আমি দেখিলো যে তেওঁ গুৰুদেৱক সন্মান জনালে, গুৰুদেৱক প্ৰণাম কৰিলে, গুৰুদেৱক তেওঁ প্ৰশ্ন কৰিলে যে কিয় মোৰ অসন্তুষ্টিৰ কাৰণ। আৰু নাৰদ মুনিয়ে আমি দেখিলো গোটেই 5ম অধ্যায়টো তেওঁ বৰ্ণনা কৰিলে যে ভক্তি যোগ যেতিয়ালৈকে কৰা নহয়, ভক্তি যোগৰ বৰ্ণনাৰে যেতিয়া ভগৱানৰ গুণানুকীৰ্তন কৰা নহয়, তেতিয়ালৈকে আমাৰ অশান্তিয়ে থাকিব। এতিয়া এইখিনি কথা কোৱাৰ পিছত 6ষ্ঠ অধ্যায়ত এতিয়া আমি দেখিম, ইয়াৰ পিছত আমি দেখিম যে কিছুমান খুব সুন্দৰ কথা আমি আলোচনা কৰিম। ইয়াতে ব্যাসদেৱৰ আৰু কিছু প্ৰশ্ন থাকিব নাৰদ মুনিৰ প্ৰতি। তাৰপিছত নাৰদ মুনিয়ে তেওঁ আকৌ পূৰ্বজন্মৰ কথা কব, তেওঁ কেনেকে মাতৃবিয়োগ হল, তেওঁ সেই জীৱনটো মাক ঢুকোৱাৰ পিছত তেওঁ কেনেকে জীৱন ধাৰণ কৰিছিলে, তেওঁ কেনেকে ধ্যান কৰিছিলে, তেওঁ কেনেকে ভগৱানৰ দৰ্শন পালে, ভগৱানে তেওঁক কি নিৰ্দেশ দিলে, তেওঁ কেনেকে সিদ্ধি প্ৰাপ্তি পালে, আৰু অৱসৰত যোৱাৰ আগতে তেওঁ আকৌ চূড়ান্ত সিদ্ধান্ত এটা দি গল। তো এই অধ্যায়ত এইবিলাক যে তেওঁ বৰ্ণনা কৰিব, তেওঁ বনলৈ যাব, বনলৈ গৈ তেওঁ অৱসৰত ভগৱত বাণী শ্ৰৱণ কৰি তেওঁ চিন্ময় শৰীৰ এটা লাভ কৰিব। তো ব্যাসদেৱে আগৰ অধ্যায় 5ম অধ্যায়ত নাৰদ মুনিৰ তেওঁ জন্ম বা তেওঁৰ শিশুকালৰ কৰ্মসমূহ শ্ৰৱণ কৰাৰ পিছত অলপ সন্দেহ হৈছে। কি সন্দেহ হৈছে? যে আপুনি দাসীপুত্ৰ ৰূপে ভক্তি বেদান্তসকলে সেৱা কৰিছিল, সেৱা কৰাৰ ফলত তেওঁলোকে আপোনাক গুহ্যতম জ্ঞান দিছিলে, কিন্তু তেওঁলোক প্ৰস্থান কৰাৰ পিছত আপুনি এই বৰ্তমান শৰীৰ পোৱাৰ আগতে কি কৰিলে? সেই সময়খিনি তেওঁলোক আপোনাৰ গুৰুটো গুচি গল আৰু আপুনি এটা চিন্ময় শৰীৰ পাইছে, এই মাজৰ সময়ছোৱাত আপুনি কি কৰিছিলে? এইটো আমি দেখিম এতিয়া পিছৰ প্ৰশ্নবিলাকত। 1 নম্বৰৰ পৰা 4 নম্বৰলৈ আমি ব্যাসদেৱে নাৰদ মুনিৰ পূৰ্ব জীৱনৰ কথা ব্যাখ্যা প্ৰশ্ন কৰিব। 1 নম্বৰ শ্লোক। সুত উবাচ এবং নিসম্য ভগবান দেবর্ষের জন্ম কর্মস ভূয় পপ্রস্যতং ব্রহ্মণ ব্যাস সত্যবতী সুতঃ। শ্ৰীল সুত গোস্বামী কলে, হে ব্ৰাহ্মণগণ, এইদৰে শ্ৰী নাৰদ মুনিৰ জন্ম আৰু কৰ্মসমূহৰ বিষয়ে শুনাৰ পিছত ভগৱানৰ অৱতাৰ সত্যৱতী পুত্ৰ শ্ৰী ব্যাসদেৱে শ্ৰী নাৰদক দুনাই এইদৰে প্ৰশ্ন কৰিলে। তেওঁ প্ৰশ্ন কৰিলে যে তেওঁলোক গুচি যোৱাৰ পিছত আপুনি জন্ম পোৱাৰ আগতে কি হৈছিল, আপোনাৰ কি কৰিছিল আপুনি? নেক্সট প্ৰশ্ন। ব্যাস উবাচ ভিক্ষুভিৰ বিপ্ৰবসিতে বিজ্ঞানাদেস্ত্ৰিভিস্তবঃ বৰ্তমান বয়সাদ্বয়ে তত কিম অকৰোৎ ভৱান। শ্ৰীল ব্যাসদেৱে নাৰদক কলে, আপোনাক অধ্যাত্ম বিজ্ঞানৰ বিষয়ে উপদেশ দিওঁতা সেই মহৰ্ষিসকলে সেই ঠাই এৰি যোৱাৰ পিছত আপোনাৰ বৰ্তমান জীৱনৰ সূত্ৰপাত হোৱাতে আপুনি কি কৰিছিল? শ্ৰীল প্ৰভুপাদ খুব সুন্দৰ তাৎপৰ্য লিখিছে, যদিও একদম সৰু তাৎপৰ্য, ধুনীয়া তাৎপৰ্যত প্ৰভুপাদে লিখিছে, শ্ৰীল ব্যাসদেৱ নিজে নাৰদ মুনিৰ শিষ্য আছিলে, সেইবাবে আধ্যাত্মিক গুৰুসকলৰ পৰা শিক্ষা লাভ কৰাৰ পিছত নাৰদ মুনিয়েনো কি কৰিলে সেই বিষয়ে জানিবলৈ শ্ৰীল ব্যাসদেৱৰ আগ্ৰহ হোৱাটো স্বাভাৱিক।
নাৰদ মুনিৰ দৰে জীৱনৰ এটা পূৰ্ণতাৰ স্তৰত উন্নীত হোৱাৰ ইচ্ছাৰেই শ্ৰীল ব্যাসদেৱে নাৰদ মুনিৰ পদাংক অনুসৰণ কৰিবলৈ ইচ্ছা কৰিছিল। এনেদৰে আধ্যাত্মিক গুৰুজনৰ পৰা জানিবলৈ ইচ্ছা কৰাটো প্ৰগতিশীল আধ্যাত্মিক জীৱনৰ বাবে এটা আৱশ্যকীয় উপাদান। এনেদৰে প্ৰশ্ন কৰা পদ্ধতিটোকে বলা হয় সদ্ধৰ্ম পৃচ্ছা। সদ্ধৰ্ম পৃচ্ছা এইটো শব্দ আমি ভক্তি ৰসামিত সিন্ধুত পাওঁ। তাতে শ্ৰীল ৰূপ গোস্বামী আমাক কৈছে যে ভক্তি ৬৪টা অংকৰ ভিতৰত কৰিবলৈ কামৰ ভিতৰত এটা হৈছে আমাৰ সদ্ধৰ্ম পৃচ্ছা। সদ্ধৰ্ম পৃচ্ছা মানে হৈছে সৎগুৰুৰ পৰা আমি আমাৰ কৰ্তব্য বা সৎগুৰু সম্বন্ধে বা ভক্তি সম্বন্ধে জানাৰ কাৰণে যিবিলাক প্ৰশ্ন কৰা হয় সেইটোকে কোৱা হয় সদ্ধৰ্ম পৃচ্ছা। পৃচ্ছা মানে প্ৰশ্ন কৰা, জানিবলৈ আগ্ৰহী হোৱা। আৰু সদ্ধৰ্ম, তো এজন শিষ্য স্বাভাৱিকভাৱে তেওঁৰ গুৰুৰ পৰা অধিকভাৱে জানিবলৈ ইচ্ছা কৰে। যদি শিষ্যজন যদি ঐকান্তিক ভক্ত হয়, তেওঁ যদি সদায় গুণগ্ৰাহী হয়, তেতিয়াহ'লে গুৰুৰ পৰা আৰু জানিবলৈ ইচ্ছা কৰিব যে কি কৰিলে মই ভক্তি জীৱনত আগুৱাই যাম, কি কৰিলে মই আপোনাক সন্তুষ্ট কৰিব পাৰিম, কি কৰিলে মই ভগৱত প্ৰাপ্তি কৰিব পাৰিম। এই ধৰণৰ প্ৰশ্নবিলাক এজন সৎ শিষ্যৰ মনত সদায় আহে। সেইটো কথা ইয়াত কৈছে। আমি দেখিছো যে ব্যাসদেৱৰ এইটো এটা তেওঁৰ জিজ্ঞাসা হৈছে যে ভিক্ষুভীৰ বিপ্ৰবচিতে, সেই ভিক্ষুবিলাক বা ভক্তি বেদান্ত হল যেতিয়া গুচি গৈছিলে, আপোনাৰ যেতিয়া অধ্যাত্ম বিজ্ঞান যেতিয়া আপোনাক দি পেলাই তেওঁলোক যেতিয়া প্ৰস্থান কৰিলে, বৰ্তমান বয়স আদে, যে এতিয়া বৰ্তমান কালত আপুনি শৰীৰটো পোৱাৰ আগতে তৎ কি মকৰত ভৱান, আপুনি কি কৰিছিল তেতিয়া। তো আমি দেখো শ্ৰীল প্ৰভুপাদেও এই ধৰণে তেওঁৰ গুৰুদেৱৰ সম্বন্ধে প্ৰশ্ন কৰিছিলে। শ্ৰীল প্ৰভুপাদ যেতিয়া এটা সময় পাইছিলে, তেওঁ গৌৰীয় মঠত গৈছিল। গৈ পেলাই তেওঁ যিবিলাক গুৰু ভাড়াতা আছিলে তেওঁলোকক প্ৰশ্ন কৰিছিল, আচ্ছা এতিয়া গুৰুদেৱে কি কৰিছে, গুৰুদেৱৰ কাৰ্যবিলাক কেনেকুৱা, গুৰুদেৱ কি কৰিছে বা তেওঁ কি কৰি ভাল পায়। এইটো হৈছে এটা স্বাভাৱিক নীতি যে শিষ্যই সদায় গুৰু সম্বন্ধে জানাৰ কাৰণে চেষ্টা কৰে। শ্ৰীল প্ৰভুপাদ এবাৰ যেতিয়া তেওঁ পাশ্চাত্য দেশত আছিল, তেতিয়া তেওঁৰ কিছুমান শিষ্যক তেওঁ এবাৰ কৈছিলে, তেওঁ যেতিয়া তিলক লৈ আছিলে তেতিয়া তেওঁ কৈছিলে, ইউ ন মাই গুৰু অলছো ইউজ টু টেক তিলক উইদাউট এ মিৰৰ। যে মোৰ গুৰু শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰৰ মাজে মাজে তেওঁ আইনা নোহোৱাকৈ তেওঁ তিলক লৈছিলে। স্বাভাৱিকভাৱে শ্ৰীল প্ৰভুপাদৰ শিষ্যবিলাক কৈছে, ৱাজ ইট নীট, তেওঁ যে ধুনীয়াকে আইনা লৈ পেলাই যে তিলক কৰিছিলে ভাল ধুনীয়া হৈছিল নে বাৰু। তো এইটো স্বাভাৱিক যে শিষ্যই সদায় তেওঁৰ গুৰু বা পৰম গুৰু বা পৰমেষ্টি গুৰু বা পৰাত্মৰ গুৰু বা গুৰু পৰম্পৰা সম্বন্ধে জানিবলৈ চেষ্টা কৰিছিল। আমি দেখো প্ৰহ্লাদ মহাৰাজৰ জীৱনতো, প্ৰহ্লাদ মহাৰাজ যেতিয়া 5 বছৰীয়া শিশু আছিলে, তেওঁ যেতিয়া গুৰুকুলত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল খণ্ড অমৰকত স্কুলত, যেতিয়া শিক্ষক নথকা সময়ত প্ৰহ্লাদ মহাৰাজে তেওঁ সহপাঠী বিলাকক বহুৱাই পেলাই ভগৱত তত্ত্ব জ্ঞান প্ৰচাৰ কৰিছিলে। কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানি। তো স্বাভাৱিকভাৱে প্ৰহ্লাদ মহাৰাজ তেওঁৰ সহপাঠীসকলৰ গুৰু আছিলে। তো সহপাঠীসকলে তেওঁ প্ৰশ্ন কৰিছিল, আচ্ছা আমিতো জানো যে তুমি আমাৰ লগত একেলগে এই স্কুলতে পঢ়া শুনা কৰিছিলা, তেতিয়াহ'লে আমাৰ যে গুৰু আছে খণ্ড অমৰ্ক, তেওঁতো কেতিয়াও ভক্তিৰ কথা নকয়, তুমি তেনেহ'লে ক'ৰ পৰা শিকিলা। স্বাভাৱিক জিজ্ঞাসা যে আমি সকলোৱে ইয়াতে কেৱল ধৰ্ম অৰ্থ কাম এইবিলাক কথা আমি শিকিছো। খণ্ড অমৰ্কৰ স্কুলত আমি কেৱল ধৰ্ম অৰ্থ কামো শিকিছো, মোক্ষও ইয়াত নাই। তেনেহ'লে তুমি কেনেকে ভক্তি বিষয়ক কথাবিলাক আমাক কৈ আছে যে কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহম দুৰ্লভং মানসং জন্মম তদপি অধ্ৰুৱম ৰথদম, যে মনুষ্য জন্ম যে দুৰ্লভ, আমি যে ইয়াত এটা ভগৱানৰ প্ৰাপ্তিৰ কাৰণে এইটো আমি চেষ্টা কৰিব লাগে, কুমাৰ অৱস্থাৰ পৰাই যে ভগৱত ধৰ্ম চৰ্চা কৰিব লাগে, এই কথাটো আমাক কেতিয়া খণ্ড অমৰ্ক শিকোৱা নাই, তুমি ক'ৰ পৰা শিকিলা। তো এনেকুৱা ধৰণৰ প্ৰশ্ন স্বাভাৱিকভাৱে শিষ্যই গুৰুক প্ৰশ্ন কৰে। তাৰপিছত 3 নম্বৰ শ্লোকৰ আৰু 4 নম্বৰ শ্লোকত আমি কিছুমান প্ৰশ্ন দেখা পাম। 3 নম্বৰ শ্লোকত প্ৰশ্ন কৰিছে যে হে ব্ৰহ্মাৰ তনয়, আপুনি দীক্ষা লোৱাৰ পিছত আপোনাৰ পৰৱৰ্তী জীৱন কেনেকৈ অতিবাহিত কৰিলে। ভক্তিবেদান্ত যোৱাৰ পিছত আপুনি কি কৰিছিল, তাৰপিছত দীক্ষা গ্ৰহণৰ পাছত আপোনাৰ জীৱন কেনেকৈ অতিবাহিত হৈছিলে, আৰু যথাসময়ত আপুনি আপোনাৰ সেই দেহত ত্যাগ কৰি কিভাৱে এই দেহ প্ৰাপ্তি কৰিছিলে। তো পূৰ্বজন্ম শ্ৰী নাৰদ মুনি এগৰাকী সাধাৰণ দাসী পুত্ৰ আছিলে, তেনেস্থলত তেখেতে কেনেকৈ সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হৈ এটা নিত্য সচ্চিদানন্দময় চিন্ময় কলেবৰ লাভ কৰিলে, সেইটো বৰ গুৰুত্বপূৰ্ণ কথা।
সকলোৱে জানি সুখী হবৰ বাবে এই তথ্য নাৰদ মুনি প্ৰকাশ কৰাটো ব্যাসদেৱে বিচাৰিছিলেন। সাধাৰণতে আমি জানো, আমি যেতিয়া দেহত ত্যাগ কৰো, আমি এটা দেহৰ পৰা আৰু এটা দেহত যেতিয়া যাওঁ, তেতিয়া আমি সকলো কথা পাহৰি যাওঁ। এইটো এটা স্বাভাৱিক নিয়ম। আমি দেখো ভগৱত গীতাত কৃষ্ণ প্ৰশ্ন কৰিছিলে অৰ্জুনে। কৃষ্ণই যেতিয়া কৈছিলে যে মই প্ৰথমতে এই গীতাৰ জ্ঞানটো সূৰ্যদেৱক কৈছিলো, বিবস্বান ইমং বিবস্বতে যোগম প্ৰক্তবান মহমব্যয়ম বিবস্বান মনোবিপ্ৰাহ মনো ইচ্ছাকো অব্ৰবীত। তো অৰ্জুনে স্বাভাৱিক প্ৰশ্ন, আৰে তুমি মইতো এইবাৰ জন্ম হৈছো কিছুদিন আগতে, তুমি মইতো একে বয়সীয়া, তুমি কেতিয়া সূৰ্যদেৱক জ্ঞানটো দিলা? তেতিয়া কৃষ্ণই কৈছিলে যে এই গোটেই কথাবিলাক মোৰ সদায় মনত থাকে, কিন্তু তোমাৰ মনত নাথাকে। তুমিও মোৰ লগতে আছিলা, কিন্তু তোমাৰ মনত নাই, কিন্তু মই সকলোবিলাক কথা জানো। এইটো কিয় হয়? সাধাৰণ জীৱ যেতিয়া দেহান্তৰ প্ৰাপ্তি হয়, যেতিয়া মৃত্যুৰ পিছত আৰু এটা নতুন দেহ যেতিয়া প্ৰাপ্তি হয়, তেতিয়া তেওঁ গোটেই কথাবিলাক পাহৰি যায়। কিন্তু ভগৱানে পাহৰি নাযায়। কিয় পাহৰি নাযায়? কাৰণ তেওঁৰ এই দেহটো জড় দেহ নহয়। ভগৱানৰ দেহ হৈছে সচ্চিদানন্দময়। সৎ মানে সনাতন, চিত মানে পূৰ্ণ জ্ঞানময়, আনন্দ মানে হৈছে পূৰ্ণ আনন্দময়। ভগৱানৰ আমাৰ নিচিনা জড় দেহ নাই, যে আমাৰ এইটো যে মাটি পানী জুই বায়ু আকাশ মন বুদ্ধি অহংকাৰেৰে এটা তৈয়াৰী স্থূল আৰু সূক্ষ্ম দেহ আছে। তাৰ ভিতৰত আমাৰ আত্মাটো আছে। তো আমাৰ আত্মাটো এটা চিন্ময় বস্তু আৰু জড় দেহটা এটা বেলেগ বস্তু। আমাৰ দেহা আৰু আত্মা বেলেগ, কিন্তু ভগৱানৰ ক্ষেত্ৰত এনেকুৱা নহয়। ভগৱানৰ দেহ আৰু আত্মা একেই, গোটেইটোৱে সচ্চিদানন্দময়, ফুললি মানে স্পিৰিচুৱেল। সেইকাৰণে ভগৱানৰ দেহা পৰিৱৰ্তন কৰাৰ কোনো কথা নাই। যেনেকে আমি এই দেহতে আমাৰ মনত আছে যে সৰু কালত আমি 5 বছৰ কি কৰিছিলো, এটা বিশেষ ঘটনা আমাৰ মনত থাকে, আমি সৰু থাকিলেও মনত থাকি যায়, কাৰণ আমি এতিয়াও বৰ্তমান এই দেহতে আছো। কিন্তু যি মুহূৰ্ততে আমি এই দেহটো ত্যাগ কৰি বেলেগ দেহত যাম, তেতিয়াহ'লে আমি কেতিয়াও সেইবিলাক কথা মনত ৰাখিব নোৱাৰো। এইটো কথা ব্যাসদেৱে এতিয়া নাৰদ মুনি কৈছে, আচ্ছা আপুনি এই দেহ ত্যাগ কৰি কিভাবে এই নতুন দেহ প্ৰাপ্তি কৰিলে? আৰু তাৰ পিছৰ প্ৰশ্নটো আকৌ সুন্দৰ, 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ। হে মহৰ্ষি, কালে যথা সময়ত সকলো বস্তুৰ বিনাশ ঘটায়। তেনেস্থলত বৰ্তমান কল্পতকৈ আগৰ কল্পত যি ঘটিছিল তাৰ স্মৃতি এতিয়াও যে আপোনাৰ মন সজীৱ হৈ আছে আৰু সময় যে তাৰ কোনো বিকৃতি ঘটাব পৰা নাই, সেইটো কেনেকৈ সম্ভৱ? এইটো প্ৰশ্ন। যে সাধাৰণতে আমাৰ সকলোৱে আমি পাহৰি যাওঁ, কিন্তু আপোনাৰ কেনেকে মনত আছে? আপুনি যে কৈছে মই পূৰ্বৰ জন্মত, ব্ৰহ্মাৰ পূৰ্বৰ জন্মত আগৰ দিনত মই এনেকে দাসী পুত্ৰ আছিলো। আৰু আমি ইয়াৰ আগৰ দিনা আলোচনা কৰিছিলো যে এইটো অধ্যায়ত নাৰদ মুনিয়ে তেওঁৰ পূৰ্বজন্মৰ কথা কৈছে, কিন্তু 7ম স্কন্ধত আমি পাম 15 নম্বৰ অধ্যায়ত তেওঁ যুধিষ্ঠিৰ মহাৰাজক কব যে তাৰ আগৰ জন্মত তেওঁ উপবৰহন, আমি এইটো আলোচনা কৰিছো, উপবৰহন নামৰ এজন গন্ধৰ্ব আছিলে। উপবৰহন নামৰ গন্ধৰ্ব থকা সময়ত তেওঁ শাপগ্ৰস্ত হৈ পেলাই তেওঁ দাসী পুত্ৰ হল। আৰু তাৰ পিছৰ এইটো পিছৰ জন্মত মানে ব্ৰহ্মাৰ পিছৰ দিনা তেওঁ এইবাৰ নাৰদ মুনি হৈছিল। তো এনেকে ব্যাসদেৱে এইটো জানিবলৈ বিচাৰিছে যে আপুনি কেনেকে পূৰ্বজন্মৰ কথা এতিয়া মনত আছে। তো প্ৰভুপাদে লিখিছে তাৎপৰ্য ধুনীয়াকে যে প্ৰলয়ৰ সময়ত যিদৰে জড় শৰীৰৰ বিনাশ হলেও আত্মাৰ বিনাশ নহয়, ঠিক সেইদৰে আধ্যাত্মিক চেতনাৰ বিনাশ নহয়। আধ্যাত্মিক বস্তু মানে হৈছে অলৱেজ ফ্ৰেছ, এভাৰ ফ্ৰেছ। আধ্যাত্মিক বস্তুৰ ওপৰত কেতিয়াও সময়ৰ প্ৰভাৱ নাথাকে। সময়ৰ প্ৰভাৱ সদায় এই জড় জগতত থাকে। চিন্ময় জগতত পাষ্ট প্ৰেজেন্ট ফিউচাৰ বুলি কোনো কথা নাই, তাত অলৱেজ প্ৰেজেন্ট। গোলক বৃন্দাবনত বা বৈকুণ্ঠত পাষ্ট প্ৰেজেন্ট ফিউচাৰ এনেকুৱা কালৰ সময়ৰ বিভাগ নাথাকে। এই কালৰ বিভাগটো কেৱল জড় জগতত আছে। সেইকাৰণে জীৱে ইয়াত পাহৰি যায়। আৰু পাহৰি যাওঁ কাৰণে আমাৰ যেতিয়া মনত পৰে, আমি আগৰ জন্মত বা আমি যোৱা বছৰত বা আমি 15 বছৰ আগত এনেকুৱা ঘটনাটো হৈছিলে, পাষ্ট টেন্স। কিন্তু এই সময়ৰ প্ৰভাৱ চিন্ময় জগতত নাথাকে। সেইকাৰণে কি হয়, আধ্যাত্মিক চেতনাৰ বিনাশ নাই, এইটো সদায় কাৰণে সনাতন হৈ থাকে। পূৰ্বৰ কল্পতে শ্ৰী নাৰদ মুনিৰ আধ্যাত্মিক চেতনাৰ বিকাশ হৈছিল, যদিও তেতিয়া তেওঁ এটা জড় শৰীৰহে আছিলে। খুব গুৰুত্বপূৰ্ণ কথা যে নাৰদ মুনি যেতিয়া দাসী পুত্ৰ আছিলে, তেওঁৰ দেহটো জড় শৰীৰ আছিল, কিন্তু তৎসত্ত্বেও তেওঁৰ আধ্যাত্মিক বিকাশ চেতনাৰ বিকাশ হৈছিলে। জড় শৰীৰৰ চেতনা হল জড় শৰীৰৰ মাধ্যমেৰে আধ্যাত্মিক চেতনাৰ প্ৰকাশ। এই চেতনা নিকৃষ্ট, নশ্বৰ আৰু বিকৃত, কিন্তু আধ্যাত্মিক স্তৰত আধ্যাত্মিক মনৰ পৰম চেতনা চিন্ময় আত্মাৰ দৰেই আৰু কোনো কালে তাৰ বিনাশ নহয়। যে স্পিৰিচুৱেল কনচিয়াছনেছ বা আধ্যাত্মিক চেতনা কেতিয়াও বিনাশ নহয়, সদায় থাকিব। সেইকাৰণে সেই আগৰ জন্মত
যেতিয়া নাৰদ মুনিৰ দাসীপুত্ৰ হিচাপে চেতনাৰ আধ্যাত্মিক চেতনাৰ বিকাশ হৈছিলে, আৰু যদিও তেওঁ সেই জন্মত তেওঁ জড় দেহ ত্যাগ কৰি চিন্ময় দেহ প্ৰাপ্ত হৈছিলে, এইবাৰৰ সময়ত যে তেওঁ নতুনকৈ এটা নতুন চিন্ময় দেহ পালে, কিন্তু আগৰ আধ্যাত্মিক চেতনা যিটো আছিল সেইটো কণ্টিনিউ হৈছিলে, সেইটো একেদৰে আছিলে। তো এনেদৰে ব্যাসদেৱে যেতিয়া তেওঁক 4টা প্ৰশ্ন কৰিলে, এতিয়া নাৰদ মুনিয়ে তাৰ প্ৰতিক্ৰিয়া দিব। কি প্ৰতিক্ৰিয়া দিবে চাওক। ইয়াৰ পিছৰ সেকশনত আমি পাম 5 নম্বৰ পৰা 10 নম্বৰলৈ নাৰদ মুনি তাৰ মাতৃবিয়োগৰ কথা আলোচনা কৰিব। খুব সুন্দৰ সেকশন এইটো, মন দি শুনিব সকলোৱে। আমি বেছি শ্লোক নহয়, 5, 6, 7, 8, 9, 10 6টা শ্লোক আজি আলোচনা কৰিম, কিন্তু খুব গুৰুত্বপূৰ্ণ শ্লোক। 6 নম্বৰ শ্লোক। শ্লোকটো ইয়াত নাই, আমি অনুবাদটো পঢ়ি পেলাই আমি আলোচনা কৰিম। নাৰদ উবাচ ভিক্ষুভিৰ বিপ্ৰবসিতে বিজ্ঞানাদেস্ত্রিভির মম বর্তমান বয়সাদ্যে তদেতৎ অকারসম। 2 নম্বৰ শ্লোকত ব্যাসদেৱে প্ৰথমে প্ৰশ্ন কৰিছিলে ভিক্ষুভিৰ বিপ্ৰবসিতে বিজ্ঞানাদেস্ত্রিভিৰ তব। যে ভিক্ষুবিলাক গুচি যোৱাৰ পিছত আপোনাক যেতিয়া সেই বিজ্ঞান আধ্যাত্মিক জ্ঞান যেতিয়া দিছিলে, আপোনাক যেতিয়া দিছিল বিজ্ঞানাদেস্ত্রিভিৰ তব বৰ্তমান বয়সাদ্যে তত কি মকৰত ভৱান। যে আপুনি এই বৰ্তমান শৰীৰৰ আপুনি কি কৰিছিলে সেই একেখিনি কথাই চাওক। আপোনালোকৰ কিতাপ যদি আছে এটা 5 নম্বৰ শ্লোকটো উলিয়াই চাওক। কি কৈছে? ভিক্ষুভিৰ বিপ্ৰবসিতে বিজ্ঞানাদেস্ত্রিৰ ভৱি মম। ইয়াতে একেই কথা কৈছে। তাতে তেওঁ কৈছিলে যে তব, মানে আপোনাক কি শিকাই যোৱাৰ পিছত তেওঁলোক গুচি যোৱাৰ পিছত আপুনি কি কৰিলে, ইয়াতেও একে কথা কৈছে। ভিক্ষুভিৰ বিপ্ৰবসিতে বিজ্ঞানাদেস্ত্রিভিৰ মম। মোক যেতিয়া সেই জ্ঞানটো দিলে, বৰ্তমান বয়সাদ্যে তদ এতৎ অকাৰসম, মই এতিয়া এইবিলাক কৰিলো। তেওঁতে ব্যাখ্যা কৰিছো, I have done this following, আমি এইবিলাক এটা কৰিছিলো। তো বিজ্ঞানাদেস্ত্রিভি, এটা খুব গুৰুত্বপূৰ্ণ শব্দ। বিজ্ঞানাদেস্ত্রিভি মানে হৈছে অধ্যাত্ম বিজ্ঞান। প্ৰভুপাদে তাৎপৰ্য কৰিছে বিজ্ঞানসন্মত আধ্যাত্মিক জ্ঞান, অৰ্থাৎ আধ্যাত্মিক জ্ঞান তেওঁ দিছিলে। প্ৰভুপাদে তাৎপৰ্যত কি লিখিছে, প্ৰভুপাদে তাৎপৰ্যত লিখিছে নাৰদ মুনিৰ পূৰ্বজন্মত যেতিয়া তেওঁৰ মহৰ্ষিসকলৰ কৃপাত আধ্যাত্মিক জ্ঞান লাভ কৰিলে, তেতিয়া যদিও তেওঁ 5 বছৰৰ বয়সৰ সৰু ল'ৰা হৈ আছিল, তথাপি তেওঁৰ জীৱনলৈ এটা চকুত লগা পৰিৱৰ্তন আহিল। তো আমাৰ জীৱনত জীৱন ধাৰণ কৰাৰ আদৰ্শ পন্থাটো হৈছে মহাত্মাসকলৰ পৰা আধ্যাত্মিক জ্ঞান লাভ কৰা, আৰু সেই জ্ঞানৰ ভিত্তিত আমাৰ জীৱনটোৰ কাৰ্যসমূহ আৰু আমাৰ বাসনাবিলাক এনেদৰে গঢ়ি তুলিব লাগিব যাতে সকলো জড়জাগতিক দুখ কষ্টৰ পৰা নিবৃত্তি পাই আমি চিৰ আনন্দৰ নিত্য ঠাইলৈ ফিৰি যাব পাৰো। এইটো আমাৰ লক্ষ্য হোৱা আছে। আমি এই তাৎপৰ্যৰ পৰা এইটো এটা সাধাৰণ নীতি পাওঁ যে আমি আমাৰ জীৱনটো এনেকে গঢ়ি তুলিব লাগে। কিহৰ ভিত্তিত গঢ়ি তুলিব লাগে? মহাত্মাসকলৰ যিবিলাক জ্ঞান আমাক দি থৈ যাব, সাধু সন্ত বিলাকে, ভগৱত ভক্তই যিবিলাক আমাক জ্ঞান দিব, সেই জ্ঞানৰ ভিত্তিত আমাৰ জীৱনটো গঢ়িব লাগে। এনেকুৱা নহয় যে মই বহুত পঢ়া শুনা কৰিলো, মোৰ একাডেমিক বহুত জ্ঞান আছে, মই সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰিছো, তাৰপিছত মোৰ কিছুমান অভিজ্ঞতা হৈছে, এতিয়া মই জীৱনটো এনেদৰে মানে গঢ়ি তুলিম যাতে মোৰ জীৱনত কোনো দুখ কষ্ট নহয়, মই ধুনীয়াকে যেনে মোৰ মানে জীৱনটো পাৰ হৈ যায়, মোৰ ল'ৰা ছোৱালী, মোৰ পিতৃ মাতৃক তেওঁলোকে মই সেৱা কৰিব পাৰো, এইটো হিচাপত মই জীৱনটো গঢ়িব নালাগে। জীৱনটো গঢ়িব লাগে মহাত্মাসকলৰ মানে শিক্ষাৰ ভিত্তিত। তেওঁলোকে আমাক যিভাৱে শিক্ষা দিব সেই হিচাপে যদি শিক্ষা দিওঁ তেতিয়াহ'লে আমাৰ জীৱনটো সাৰ্থক হ'ব। এইটো কথা ইয়াত প্ৰভুপাদে লিখিছে যে যদিও নাৰদ মুনি আগৰ জন্মত মানে দাসীপুত্ৰ হিচাপে 5 বছৰীয়া শিশু আছিলে, কিন্তু এই আধ্যাত্মিক জ্ঞান পোৱাৰ পিছত তেওঁৰ জীৱনলৈ এটা আমূল পৰিৱৰ্তন এটা আহিল, এটা টাৰ্নিং পইণ্ট এটা হ'ল তাতে সেইখিনি সময়তে। আমি সাধাৰণতে দেখো যে পশুবিলাকৰ জীৱনটো কেনেকে কটায়। পশুবিলাকৰ জীৱনত এনিমেল যিবিলাক আছে ইহঁতৰ কেৱল জীৱনৰ মাত্ৰ 4টা কাম: আহাৰ, নিদ্ৰা, ভয়, মৈথুন। ইটিং, শ্লিপিং, মেটিং আৰু ডিফেণ্ডিং। সেইবিলাক সিহঁতৰ মৌলিক প্ৰয়োজন, আৰু সেইবিলাকক কেন্দ্ৰ কৰিয়েই সিহঁতৰ জীৱনটো পৰিচালিত হয়। সেই বেগ বিলাকে বা এই প্ৰয়োজন বিলাকে সিহঁতৰ জীৱন ধাৰণৰ মৌলিক চালিকা শক্তি। কিন্তু মানুহ পশুৰ নিচিনা ইতৰ পানীতকৈ অধিক উন্নত বুলি ভবা হয় নহয়। ধৰ্ম হি তেষাম অধিক বিশেষ ধৰ্মে নহীন পশুভি সমানা।
মানুহ কেতিয়াও পশুৰ নিচিনা নহয়, সিহঁতক মানুহক পশুৰ বিলাকতকৈ উন্নত বুলি ধৰা হয়। তো সেইকাৰণে মনুষ্য জন্মটো উচ্চতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ কাৰণে গঢ়ি তোলা উচিত। এইটো কেনেকে সম্ভৱ হ'ব পাৰে? প্ৰভুপাদে লিখিছে যে শুদ্ধ ভক্তসকলৰ বাস্তৱিক সংগ প্ৰভাৱত আধ্যাত্মিক উপলব্ধি লাভ কৰাৰ বাবে জীৱনলৈ এটা দ্ৰুত পৰিৱৰ্তন আহে। এই যে আমাৰ জীৱনটো এটা পৰিৱৰ্তন তেতিয়াই আহিব যেতিয়া আমি শুদ্ধ ভক্তসকলৰ সংগ কৰি তেওঁলোকৰ পৰা আধ্যাত্মিক উপলব্ধি আমি লাভ কৰিব পাৰোঁ, আধ্যাত্মিক জ্ঞান লাভ কৰিব পাৰোঁ। তেতিয়াহে আমাৰ জীৱনত এটা পৰিৱৰ্তন আহিব। তো এই কাৰণেই আমাৰ জীৱনটো যাতে মংগলময় হয়, আমাৰ জীৱনটো যাতে আধ্যাত্মিকতাৰে ভৰি পৰে, সেইকাৰণে গোটেই শাস্ত্ৰবিলাকত সাধু সংগৰ ওপৰত বহুত ভুৰি ভুৰি প্ৰমাণ দিয়া আছে, ভুৰি ভুৰি বৰ্ণনা কৰা আছে যে আমি কিয় সাধু সংগ কৰিব লাগে। একাদশ অধ্যায়ত মহাৰাজ নিমিয়ে নৱযোগেন্দ্ৰ বিলাকক প্ৰশ্ন কৰিছে, যেতিয়া নৱযোগেন্দ্ৰ বিলাকৰ লগত সাক্ষাৎ দিছে। তো এই নৱযোগেন্দ্ৰৰ কাহিনীটো একাদশ অধ্যায়ত আমি পাওঁ, য'ত নাৰদ মুনিয়ে বসুদেৱক ক'ব। নাৰদ মুনি এবাৰ দ্বাৰকালৈ গৈছিলে, দ্বাৰকালৈ গৈ তেওঁ কৃষ্ণৰ পিতৃদেৱ বসুদেৱক যেতিয়া সাক্ষাৎ কৰিব যায়, তেতিয়া বসুদেৱে নাৰদ মুনি কিছুমান প্ৰশ্ন কৰে। তেতিয়া নাৰদ মুনিয়ে বসুদেৱক সেই কথা কবলৈ গৈ পেলাই নিমি মহাৰাজৰ কাহিনীটো তাত তেওঁ বৰ্ণনা কৰে। তো নিমি মহাৰাজ এবাৰ নৱযোগেন্দ্ৰক তেওঁ লগ পাইছিলে। নৱযোগেন্দ্ৰ কোন? নৱযোগেন্দ্ৰ হৈছে ঋষভদেৱৰ নাম শুনিছে আপোনালোকে, ভগৱান ঋষভদেৱ। ভগৱান ঋষভদেৱৰ 100 জন পুত্ৰ আছিলে। তাৰ ভিতৰত জ্যেষ্ঠ পুত্ৰজন হৈছে ভৰত মহাৰাজ, যিজন ভৰত মহাৰাজৰ নামেৰে আমাৰ এই ভূখণ্ডৰ নাম ভাৰতবৰ্ষ হৈছে। তো এই যি ভৰত মহাৰাজ তেওঁ গৃহ ত্যাগ কৰি বনলৈ গৈ তেওঁ ভগৱত ভক্তি কৰাৰ কাৰণে তেওঁ ৰত হৈছিলে। কালক্ৰমত তেওঁ হৰিণাৰ প্ৰতি এটা আকৃষ্ট হৈ পেলাই তেওঁ পিছৰ জন্মত হৰিণৰ শৰীৰ পাইছিলে। তাৰ পিছত তেওঁ আকৌ জড় ভৰত ৰূপে জন্ম লাভ কৰি সেই তৃতীয় জন্মত তেওঁ ভগৱত প্ৰাপ্তি কৰিছিলেন। তো এই 100 জন পুত্ৰৰ ভিতৰত ভৰত মহাৰাজ তেওঁ আছিল জ্যেষ্ঠ। বাকী 80 জন পুত্ৰ ব্ৰাহ্মণ হৈছিলে। চাওক, ঋষভদেৱ ক্ষত্ৰিয় আছিলে। তো তেওঁৰ প্ৰথম পুত্ৰ ৰজা ভৰত আছিল ৰজা, তেওঁৰ 80 জন পুত্ৰ ব্ৰাহ্মণ হল। আৰু বাকী কেইজন থাকিল? 9 জন থাকিল। তো সেই 9 জন, বাকী 20 জন হৈছিলে ৰজা, আৰু 9 জন, এই 9 জন নৱযোগেন্দ্ৰ হৈছিলে। তেওঁলোক হৈছিলে কবি, হবি, অন্তৰিক্ষ, প্ৰবুদ্ধ, পিপ্পলায়ন, অবিৰহোত্ৰ, দ্ৰুমিল, সমস আৰু কৰভাজন। তো নিমি মহাৰাজে এই নৱযোগেন্দ্ৰক যেতিয়া প্ৰথম দেখা পায়, তেতিয়া তেওঁ প্ৰশ্ন কৰিছে, অত আত্যন্তিকং ক্ষেমং পৃচ্ছামো ভৱতা নঘঃ সংসাৰেস্মিন ক্ষণেৰ ধাপি সৎসংগ সেবধেৰ নিনাম। যে হে নিষ্পাপ কলুষ নৱযোগেন্দ্ৰগণ, আপোনালোকে মোক এটা কথা কওক যে মানুহৰ আটাইতকৈ পৰম মংগল কেতিয়া সাধিত হয়? আমি দেখিছো প্ৰথমে শৌনক আদি ঋষিবিলাকক সূত গোস্বামী এনেকুৱা প্ৰশ্ন কৰিছিলে যে মানুহৰ পৰম মংগল কেনেকে সাধিত হয়। ঠিক তেনেকে ইয়াতো নিমি মহাৰাজে প্ৰশ্ন কৰিছে যে আত্যন্তিক ক্ষেম, আত্যন্তিক ক্ষেম মানে পৰম মংগল। আৰু পৰম মংগল কেতিয়া হব? ক্ষণাৰ ধপি, যে এটা ক্ষণৰ আধা অৰ্থাৎ অৰ্ধক্ষণো যদি কোনোবাই সৎসংগ কৰে, তেতিয়াহলে তেওঁ সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ পাব পাৰে। ঠিক একেধৰণৰ কথাই ধ্ৰুৱ মহাৰাজেও যেতিয়া ভগৱানৰ প্ৰাৰ্থনা কৰিছিলে, স্তুতি কৰিছিলে, তেওঁ এটা ধুনীয়া শ্লোকত কৈছে, ভক্তিং মুহুঃ প্ৰবহতাং তৈ মে প্ৰসংগ ভূয়াদ অনন্তম হতাম মলাশয়ানাম येनाञ्ज सल्वनमोरव्यसनं भवाब्धिं निश्चय भवद्गुण কথামৃত পানমত্ত। এই যে ভগৱান, মই আপোনাৰ শুদ্ধ ভক্তৰ মুখৰ পৰা আপোনাৰ গুণকীৰ্তন শুনি সেই কথামৃত পান কৰি মই কি হব খুজিছো? মত্ত হব খুজিছো, মই ইনটক্সিকেটেড হব খুজিছো। যেনেকে মানুহে মদ খাই পেলাই মত্ত হৈ যায়, ভক্তৰ এইটো হৈছে মনোভাৱ যে মই আপোনাৰ শুদ্ধ ভক্ত শ্ৰীমুখৰ পৰা আপোনাৰ গুণকীৰ্তন শুনি পেলাই মই মত্ত হব বিচাৰিছো। সাধু সংগ, সাধু সংগ। তৃতীয় স্কন্ধত ভগৱান কপিল দেৱে কৈছে দেৱহতীক, শতাং প্ৰসংগাত মম বীৰ্য সংবিদ ভৱন্তি হিতকৰ নৰসায়ন কথা তজ্জ সনাতাসু উপবর্গ বর্পণি শ্ৰদ্ধাৰতিৰ ভক্তিৰ অনুক্ৰমিষ্যতি।
শতাং প্ৰসংগাত মম বীৰ্য সংবিদ, যে শতাং প্ৰসংগাত মানে হৈছে শুদ্ধ ভক্তসকলৰ প্ৰসংগত, শুদ্ধ ভক্তৰ সংগত যেতিয়া মোৰ বীৰ্যৱতী কথা যেতিয়া কোনোবাই শ্ৰৱণ কৰে, সেইটো কি হয়? ভৱন্তি হৃদ কৰ্ণ ৰসায়ন, সেই মোৰ বীৰ্যৱতী কথাবিলাক হৃদয়ৰ কাৰণে আৰু কৰ্ণৰ কাৰণে অত্যন্ত ৰুচিময় হয়, অত্যন্ত আনন্দময় হয়। আৰু তাৰ ফলত কি হয়? তৎযোচনাত আশু অপবৰ্গ বৰ্তমানি, আৰু সেই কথা যেতিয়া মোৰ বীৰ্যৱতী কথা যেতিয়া কোনোবাই শ্ৰৱণ কৰিব, কি হব? অপবৰ্গ বৰ্তমানি, তেওঁ অপবৰ্গ লাভ কৰিব। অপবৰ্গ মানে আমি আলোচনা কৰিছিলো, মনত আছে 2য় অধ্যায়ত, ধৰ্মস্য হি অপবৰ্গস্য, সুত গোস্বামী কৈছিলে অপবৰ্গ মানে পবৰ্গ মানে হৈছে প ফ ব ভ ম, মানে পৰিশ্ৰম, ফ মানে ফেন, ব মানে ব্যৰ্থতা, ভ মানে ভয়, ম মানে মৃত্যু। তো এই জড়জগতখন হৈছে পবৰ্গ। ইয়াত জীৱে কি কৰে? আনন্দ উপভোগ কৰাৰ কাৰণে খুব পৰিশ্ৰম কৰে, গাধৰ নিচিনা পৰিশ্ৰম কৰে। তাৰ পৰিশ্ৰম কৰোতে কৰোতে কি হয়? ফ অর্থাৎ মুখেৰে ফেন ওলাই যায়, তাৰমানে তেওঁলোকে বহুত পৰিশ্ৰম কৰে। কৰাৰ পিছত যেতিয়া তেওঁলোকে ব্যৰ্থ হব, ব্যৰ্থ হব, তেতিয়া তেওঁলোকৰ ভয় হয়, ভ, আৰু এসময়ত তেওঁলোকৰ মৃত্যু হৈ যায়। এইটোৱে চক্ৰ, প ফ ব ভ ম, প ফ ব ভ ম। কিন্তু যেতিয়া কোনোবাই ভগৱত ভক্তি কৰিব, ভগৱানৰ কথা যেতিয়া শ্ৰৱণ কৰিব, তেওঁলোকে এই পবৰ্গৰ পৰা ঊৰ্ধ্বলৈ উঠি যায়, সেইটোকে কোৱা হয় অপবৰ্গ। পবৰ্গৰ ওলোটাটো হল অপবৰ্গ। সেইটোৱে ইয়াত কৈছে তৎযোচনাত আশু, আশু মানে তৎক্ষণাত, শীঘ্ৰে কি হৈ যাব? অপবৰ্গ বৰ্তমানি, তাহলে অপবৰ্গৰ ৰাস্তাৰে তেওঁলোকে খোজ কঢ়া আৰম্ভ কৰিব। লাহে লাহে কি হব? শ্ৰদ্ধা ৰতিৰ ভক্তিৰ অনুক্ৰমিষ্যতি, লাহে লাহে শ্ৰদ্ধাৰ পৰা শ্ৰদ্ধা, সাধু সংগ, তত ভজন ক্ৰিয়া, অথন নিবৃত্তি, এনেকে লাহে 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 তেওঁ প্ৰেম ভক্তি প্ৰাপ্ত হব। তো মূল কাৰণটো হল সাধু সংগ। সেইকাৰণে চৈতন্য চৰিতামৃতটো মধ্যলীলাত কৈছে সাধু সংগ সৰ্বশাস্ত্রে কয়, লব মাত্ৰ সাধু সংগ সৰ্বসিদ্ধি হয়। লব মাত্ৰ, লব মানে হৈছে, প্ৰভুপাদে লিখিছে 1 ছেকেণ্ডৰ 11 ভাগৰ 1 ভাগ। চিন্তা কৰক, এটা ছেকেণ্ডৰ 11 ভাগ কৰি তাৰ যদি এটা ভাগ যদি লোৱা হয়, সেইটোকে 1 লব বুলি কোৱা হয়। ইয়াতে কৈছে যে লব মাত্ৰ, সেই সিমানখিনি মাত্ৰ একটা মুহূৰ্তৰ কাৰণে, একটা ক্ষণো নহয়, ইমানখিনি সময়ৰ কাৰণে কোনোবা যদি সাধু সংগ কৰে, সৰ্বসিদ্ধি হয়, সকলোবে সিদ্ধি প্ৰাপ্ত পাই যাব। সেইকাৰণে সাধু সংগৰ ওপৰত খুব গুৰুত্ব দিয়া হৈছে। সাধু সঙ্গে হরিনাম এই মাত্র চাই, সংসার জিনিতে আর কোনো বস্তু নাই। সাধু সংগত যদি আমি হৰিনাম কৰো, হৰি ভজন কৰো, তেতিয়াহ'লে আমি সংসাৰ জয় কৰি আমি কি কৰিব পাৰিম? বৈকুণ্ঠ ধামলৈ যাব পাৰিম। আৰু এই সাধু সংগ কেতিয়া কৰিব লাগিব? যেতিয়ালৈকে কৃষ্ণ প্ৰেম হয় তাৰ তেতিয়ালৈকে। আৰু যেতিয়া আমাৰ কৃষ্ণ প্ৰেম পাই যাম, তেতিয়া বাদ দিম নেকি? না, এই চৈতন্য চৰিতামৃততে কৈছে কৃষ্ণ ভক্তি জন্মমূল হয় সাধু সংগ। এই যে কৃষ্ণ ভক্তিটোৰ মূল কাৰণটো হৈছে সাধু সংগ। সাধু সংগৰ ফলতহে আমি কৃষ্ণ ভক্তি পাওঁ। কিন্তু কৃষ্ণ প্ৰেম জন্ময়ে দেহ পূৰ্ণ মুখ্য অংগ। যে কৃষ্ণ প্ৰেম পোৱাৰ কাৰণে বা কৃষ্ণ ভক্তিৰ মূল কাৰণটো হৈছে সাধু সংগ। কিন্তু সাধু সংগ কৰাৰ ফলত যেতিয়া কাৰোবাৰ কৃষ্ণ প্ৰেম যেতিয়া জাগৃত হল, তেতিয়াও কিন্তু মুখ্য অংগ সাধু সংগই হব। অৰ্থাৎ মই কৃষ্ণ প্ৰেম পোৱাৰ পিছত মই সাধু সংগ বাদ দিম এনেকুৱা নহয়। সাধু সংগ সদায়ৰ কাৰণে মই চলাই যাব লাগিব, সাধু সংগ মই সদায় কৰিব লাগিব। সেইকাৰণে বিভিন্ন শাস্ত্ৰত ভুৰি ভুৰি প্ৰমাণ আছে যে সাধু সংগ কৰাৰ কিমান গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে এইভাবে নাৰদ মুনিয়ে পূৰ্বজন্মত মহাত্মাসকলৰ পৰা যে আধ্যাত্মিক জ্ঞানটো লাভ কৰিলে, তাৰ পিছত তেওঁ কি কি পৰিৱৰ্তন আহিছিলে, সেয়া এতিয়া যে কেনেদৰে ক্ৰিয়া কৰিছিল, সেই তেওঁৰ পৰিৱৰ্তন বিলাকে ইয়াৰ পিছত তেওঁ দাঙি ধৰিব। 6 নম্বৰ শ্লোকত আমি দেখিম, একাত্মজা মে জননী যোচিন মুহুৰা সকিংকৰী মই আত্মজে নন্যগত চক্ৰে স্নেহানুবন্ধনম। নাৰদমুনিয়ে ব্যাখ্যা কৰিছে, মোৰ মাতৃ এগৰাকী কম বুদ্ধিমতী সাধাৰণ নাৰী আছিল, আৰু তাৰোপৰি তেওঁ আছিল এগৰাকী দাসী। ময়ে আছিলো তেওঁৰ একমাত্ৰ সন্তান, আৰু মোৰ বাহিৰে তেওঁৰ অন্য কোনো আশ্ৰয় নাছিল। গতিকে তেওঁ মোক অনবৰতে স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছিল। এটা সিম্পল ফ্যামিলি, এটা মাত্ৰ ফাদাৰলেছ মাদাৰ, মানে চাইল্ড, যাৰ বাপেক নাই, কেৱল মাত্ৰ মাক আছে। মাকো খুব অত্যন্ত সাধাৰণ বুদ্ধিমতী নাৰী, তেওঁ দাসী আছিলে। আৰু সেইকাৰণেই মই যিহেতু একমাত্ৰ সন্তান,
তেওঁ মোক কি কৰিছিলে স্নেহানুবন্ধনম, মোক স্নেহৰ বান্ধনেৰে মোক বান্ধি ৰাখিছিলে। কাৰণ সেই শিশুটোৰ কাৰণে মাকে একমাত্ৰ আশ্ৰয় আৰু মাকৰ কাৰণে শিশুটো একমাত্ৰ আশ্ৰয়। তো এই কাৰণে তেওঁলোকৰ মাজত এটা খুব গভীৰ এটা প্ৰেমৰ বন্ধন এটা আছিলে, স্নেহানুবন্ধনম। ময়াত্ম যে অনন্যগত, মোৰ বাহিৰে তেওঁৰ অন্য কোনো গতি নাছিল, অন্য কোনো আশ্ৰয় নাছিল। মোৰ কাৰণে তেওঁৰ একমাত্ৰ আশ্ৰয়, তেওঁৰ কাৰণে মোৰ একমাত্ৰ আশ্ৰয়। আৰু এই কাৰণে মোক কি কৰিছিলে স্নেহানুবন্ধনম। নেক্সট 7 নম্বৰ, শাশ্বতন্ত্ৰানকল্পাসিদ যোগক্ষেমম মমেচ্ছতি ঈশস্য হি বশে লোকো য়োসাদাৰো ময়ি যথা। তেওঁ মোক ভালদৰে ভৰণ পোষণ কৰিবলৈ বৰ ইচ্ছা কৰিছিলে। কি কৈছে, যোগক্ষেমম মমেচ্ছতি, যে মোক ভালদৰে দেখা শুনাৰ কাৰণে খুব ইচ্ছা কৰিছিলে তেওঁ। কিন্তু যিহেতু তেওঁ স্বতন্ত্ৰ নাছিল, অস্বতন্ত্ৰ, তেওঁ স্বতন্ত্ৰ নাছিল, স্বাধীন নাছিল। কিয়নো তেওঁ এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰিছিলে, দাসী আছিলে। দাসীৰ স্বতন্ত্ৰতা ক'ত? দাসীক মালিকে যেনেকে চলাই তেওঁ সেনেকে চলিব লাগিব। তো তেওঁৰ ইচ্ছা থাকিলেও তেওঁ শিশুটোক ভালদৰে ভৰণ পোষণ দিব পৰা নাছিলে। সেইবাবে তেওঁ মোৰ বাবে বিশেষ একো কৰিব পৰা নাছিল। তো এইটো কথা বুজাবলৈ তেওঁ এতিয়া নাৰদ মুনিয়ে এটা উপমা দিছে যে ঈশস্য হি বশে লোকে, এই গোটেই পৃথিৱীখন বা জগতখন ভগৱানৰ বশ হৈ থাকে, ভগৱানৰ নিয়ন্ত্ৰণত থাকে। আমি সকলোৱে ভাবো যে আমি স্বতন্ত্ৰ নহয়, আমি সকলোৱে ভাবো যে মই স্বতন্ত্ৰ, মই স্বাধীন, মই নিজৰ খুচি মতে কাম কৰিম। আমি কাৰো স্বাধীন নহয়, আমি সকলোৱে মায়াৰ বন্ধনৰ দ্বাৰা বন্দিত। সেইকাৰণে আমাক কোৱা হয় উই আৰ কণ্ডিশ্যন সোল, আমি বদ্ধ জীৱ। এতিয়া আমি ঠাণ্ডা দিন আহিছে, বহুত কাপোৰ চাপোৰ উৰি পেলাই থাকিব লগা হৈছে, কাৰণ আমি ঠাণ্ডাই আমাক কি কৰিছে, প্ৰভাৱিত কৰি ৰাখিছে। ঠাণ্ডাৰ কণ্ডিশ্যনত আমি এতিয়া বন্ধনত আছো। আমি ক'ব নোৱাৰো যে মই স্বাধীন। তুমি কিহৰ স্বাধীন? তুমি যে ঠাণ্ডাৰ সময়ত ইমান গৰম কাপোৰ ল'ব লগা হৈছে, গৰমৰ দিনত যদি তুমি এচি ল'ব লগা হৈছে, যে এই ভগৱানে মায়া শক্তিৰ দ্বাৰা আমাক বিভিন্ন কণ্ডিশ্যনেৰে আমাক বন্ধন কৰি ৰাখিছে, কাৰণে আমাক কোৱা হয় কণ্ডিশ্যন সোল বা বদ্ধ জীৱ। তো সেইটোৱে ইয়াত নাৰদ মুনি কৈছে ঈশস্য হি বশে লোকো য়োসা দাৰু ময়ি যথা। য়োসা মানে এটা পুতলা, কাঠৰ পুতলা এটা, যেনেকে পুতলা নচুৱাই থাকে। পুতলা দেখিছেনে আপোনালোকে? যিসকল নতুন নতুন আছে, সৰু তোমালোকে দেখা নাই নাজানো, আমি দেখিছিলো সৰু কালতে পুতলা নাচ। তো বাহিৰৰ পৰা দেখিলো বা পুতলা বিলাকে ধুনীয়া নাচি আছে। আচলতে পুতলা বিলাকক ওপৰৰ মানুহ এজনে সূতাৰে নচুৱাই থাকে। সেইটো কথা ইয়াত কৈছে যে যোচা দাৰু মই যথা, যেনেকে পুতলা এটা কাঠৰ পুতলাক যেনেকে সেই পুতলা নচুৱা মানুহজন নচুৱাই থাকে, ভগৱানেও আমাক মায়াৰ 3টা গুণৰ দ্বাৰা নচুৱাই থাকে, সত্য ৰজ তম। এই 3টা গুণৰ দ্বাৰা আমাক যেনেকে নচুৱাই সেনেকে আমি নাচি থাকিব লাগে। সেইকাৰণে মাকেও যদিও মোক খুব মৰম কৰিছিলে, মোক ভালদৰে চোৱা চিতা কৰাৰ ইচ্ছা কৰিছিলে, যিহেতু তেওঁ অস্বতন্ত্ৰ আছিল, তেওঁ স্বাধীন নাছিল, সেইকাৰণে তেওঁ মোক ভালদৰে ভৰণ পোষণ কৰিব পৰা নাছিল। তো এইটো পৰিস্থিতিত এতিয়া ৰিয়েল ট্ৰেজেডিটো নামি আহিল, একদম দুঃখজনক কাহিনীটো এতিয়া আহি পৰিব। কি আহিলে আমি চাওঁ এতিয়া। অহং সতত ব্ৰহ্মকুলে কুশিবাংস্তত উপেক্ষয়া দিগ্দেশ কালাবুৎপন্ন বালক পঞ্চহায়ন। মই যেতিয়া মাত্ৰ 5 বছৰীয়া সৰু শিশু আছিলো, তেতিয়া মই এখন ব্ৰাহ্মণৰ বিদ্যালয়ত বাস কৰিছিলো। মই মোৰ মাতৃস্নেহৰ ওপৰত নিৰ্ভৰশীল আছিলো, আৰু অন্য কোনো স্থানৰ ওপৰত মোৰ কোনো অভিজ্ঞতা নাছিলে। মই সম্পূৰ্ণৰূপে মাতৃস্নেহৰ ওপৰত নিৰ্ভৰশীল। তো এতিয়া কি হল, 9 নম্বৰ শ্লোকত পাম আমি, একদা নিৰ্গতাংগেহাদ দুহন্দিং নিশিগাং পথি সর্প দশৎপদা স্পৃষ্ট কৃপণাং কালশোদিত। একদা এদিনাখন কি নিৰ্গতাংগেহাদ, ঘৰৰ পৰা যেতিয়া ওলাই গল, কিহৰ কাৰণে ওলাই গল মা? দুহন্তিং নিশিগাং পথি, তেওঁ গাই দুৱাবলৈ ওলাই গৈছিলে ৰাতিখন। এদিনাখন নিশা মোৰ অভাগিনী মা যেতিয়া গাই খিৰাবৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছিলে, সৰ্পদশত পদাস্পৃষ্টা কৃপণাং কালশোদিত, তেতিয়া বাটতে ভৰিৰ গছকাত পৰা সাপ এটাই মহাশক্তিমান কালৰ দ্বাৰা প্ৰেৰিত হৈ মোৰ মাতৃক দংশন কৰিলে। কালশোদিত, খুব গুৰুত্বপূৰ্ণ শব্দ, যে কালৰ দ্বাৰা প্ৰেৰিত হয়, সৰ্বশক্তিমান কালৰ দ্বাৰা প্ৰেৰিত হৈ মোৰ একমাত্ৰ অভাগিনী মাক
এটা সৰ্পই দংশন কৰিলে। নাও দ্য ট্ৰেজেডি হেজ কাম। এই গোটেই সেই সৰু সংসাৰখনত কেৱল এজনী মা আৰু এটা অভাগা শিশু এটা আছিলে। সেই সংসাৰত কি হল, ট্ৰেজেডি নামি আহিল যে তাৰ মা সৰ্পদংশনত মৰি গল। তো এই ঘটনাটোৱে নাৰদ মুনিৰ জীৱনত এটা আমূল পৰিৱৰ্তন আনিছিল, আমূল পৰিৱৰ্তন। তো প্ৰভুপাদে তাৎপৰ্যত খুব ব্ৰিলিয়েণ্টলি কিছুমান কথা কৈছে, খুব সৰু তাৎপৰ্য, কিন্তু 2-3 লাইনত খুব খুব সুন্দৰ কথা কৈছে। ভগৱানে নিজৰ এজন ঐকান্তিক ভক্তক, আমি ইয়াত চাওঁ শ্লোকটো, এইটো কোনোবা জনে পঢ়ক। স্লাইডখন পঢ়ক কোনোবা জনে। ঘাত প্ৰতিঘাতৰ প্ৰতিক্ৰিয়া। এইভাবে নিজৰ ভগৱানে এইভাবে নিজৰ ঐকান্তিক ভক্তক তেওঁৰ ওচৰলৈ টানি নিয়ে। সেই অসহায় বালকটোৰ একমাত্ৰ আশ্ৰয় আছিল তাৰ স্নেহময়ী মাক। কিন্তু পৰমেশ্বৰ ভগৱানৰ কৃপাৰ ওপৰত সৰ্বতোভাৱে নিৰ্ভৰশীল হোৱাৰ বাবে ভগৱানে তাৰ মাকক এই পৃথিৱীৰ পৰা আঁতৰাই লৈ গল। শিশুটো সম্পূৰ্ণভাৱে তাৰ মাকৰ ওপৰত নিৰ্ভৰশীল আছিল। ইয়াৰ আগৰ শ্লোকত আমি পালো নহয় যে মোৰ কোনো অভিজ্ঞতাই নাছিল, মই সৰু 5 বছৰীয়া শিশু, মোৰ কি অভিজ্ঞতা থাকিব? মই সকলো কথা মাকে সুধি থাকো, মাৰ হাতত ধৰি যাওঁ, মায়ে মোক যেনেকে চলে সেনেকে চলাওঁ, সম্পূৰ্ণৰূপে তাৰ মাকৰ ওপৰত নিৰ্ভৰশীল আছিল। তো এই কাহিনীটি যেতিয়া সাধাৰণ মানুহ শুনিব, তেওঁলোকে শোকান্বিত হৈ পৰিব, আবেগিক হৈ পেলাই তেওঁলোকে অনাথ শিশুটোৰ বাবে হা হুতা কৰিব, হাই হাই এই সৰু ল'ৰাটোৰ অনাথ হৈ পৰিল। কিন্তু প্ৰভুপাদে কি কৈছে, ভগৱানে এইভাৱেই নিজৰ ঐকান্তিক ভক্তক তেওঁৰ ওচৰলৈ টানি নিয়ে। চাওক, এতিয়া কোনোবাই কব ভগৱান ভক্ত কি মানে পাষাণ হৃদয়ৰ নেকি? না, ভগৱানৰ ভক্ত কেতিয়াও পাষাণ হৃদয়ৰ নহয়, আবেগহীন নহয়। কিন্তু ভগৱানৰ ভক্ত আবেগটো তেওঁ ভগৱতমুখী কৰে। ভগৱানে যে এই অসহায় শিশুটোৰ জীৱনত দুঃখজনক ঘটনাটো ঘটাইছিলে, কিহৰ কাৰণে? যাতে শিশুটোৰ পৰম মংগল সাধন হয়। এই পৰম মংগল কেনেদৰে হব, সেইটো সময়ে কব কি পৰম মংগল হব। তো এই ঘটনাৰ পিছত নাৰদ মুনি যি যি কাম কৰিব, সেইটোৱে প্ৰমাণ কৰিব যে ভগৱানৰ পূৰ্ণ কৃপা পোৱাৰ তেওঁ যোগ্য আছিলে। যে এই সৰু শিশুটোৰ একমাত্ৰ আসক্তি আছিল তেওঁৰ মাতৃ। কিন্তু ভগৱানে যেতিয়া কাৰোবাক বিশেষ কৃপা কৰে, তেতিয়া তেওঁ সেই ভক্তৰ জড়জাগতিক সকলো সম্পদ, আত্মীয় স্বজন, তেওঁৰ মান, যশ, প্ৰতিষ্ঠা চব হৰণ কৰি লৈ যায়। যিবিলাকে আমাক জড়জগতৰ প্ৰতি আমাৰ আসক্ত কৰি ৰাখে, দৃঢ় কৰি ৰাখে আমাৰ আসক্তিটো, যাতে ভক্তজনে কি কৰিব পাৰে, কৃষ্ণৰ ওপৰত সম্পূৰ্ণভাৱে শৰণাগত হোৱাৰ বাহিৰে অন্য কোনো উপায় নাথাকে। তো এই শিশুটোৰ একমাত্ৰ আসক্তি আছিল, একমাত্ৰ আশ্ৰয় আছিল মা। তো ভগৱানে দেখিলে যদি তাৰ মাকৰ প্ৰতি আসক্ত হৈ থাকে, তেতিয়া সি মোৰ প্ৰতি আসক্ত নহব। অলৰেডি ভক্তজন কি হৈছে, শিশুটো প্ৰেম স্তৰ পাইছে গৈ পেলাই। কিন্তু এতিয়া যদি এই একমাত্ৰ মাকৰ প্ৰতি যদি সি আসক্ত হৈ থাকে, তেতিয়া তেওঁ মোৰ ওচৰত তাড়াতাড়ি আহিব নোৱাৰিব। সেইকাৰণে মাকক আঁতৰাই লৈ যাব লগা হল। এইটো কাৰণে এই ঘটনাটো অৰ্কেষ্ট্ৰাইজ কৰা হল, ঘটনাটো তাত ঘটাব লগা হল। এই কাৰণে কি কৰে, এনেধৰণে ভগৱানে এজন ভক্তক জড়জাগতিক ভাৱে অসহায় কৰি পেলাই আধ্যাত্মিক ভাৱে উন্নত কৰি দিয়ে। এতিয়া শিশুটো অসহায় হৈ পৰিল নহয়, তাৰ একোৱে নাই, সি কি কৰিব? সি নিজে বনাব, খাব, বাচন ধুব, কাপোৰ ধুব, নে ঘৰ চম্ভালিব, নে স্কুলত যাব, একদম অনাথ, অথাই সাগৰত পৰিছে। তো 10ম স্কন্ধত ভগৱান কৃষ্ণই যুধিষ্ঠিৰৰ প্ৰশ্নৰ উত্তৰত কৈছিলে, যুধিষ্ঠিৰে প্ৰশ্ন কৰিছিলে, ভগৱান আমাৰ জীৱনত কিয় ইমান মানে কষ্ট আহিছিলে? কৃষ্ণই কৈছে, যস্যাহম অনুগৃহ্ণামি হৰিস্যে তদ্ধনম শনয়। মই যাক অনুগ্ৰহ কৰো তাৰ সকলো ধন, সকলো সম্পত্তি, সকলো মান, যশ, প্ৰতিষ্ঠা লাহে 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 মই হৰণ কৰি লৈ যাওঁ। সেইকাৰণে কৃষ্ণৰ এটা নাম আছে হৰি। হৰি, হৰি মানে যে সব হৰণ কৰি লৈ যায়। যস্যাহম অনুগৃহ্ণামি, যাক মই অনুগ্ৰহ কৰো, হৰিস্যে তদ্ধনম শনয়, তাৰ সকলো ধন মই লাহে লাহে হৰণ কৰি লৈ যাম। ততো ধনম ত্যজন্তস্য, যেতিয়া সেই মানুহজনৰ সকলো ধন যেতিয়া সব ত্যাগ মানে নাশ হৈ যাব, স্বজনা দুঃখ দুঃখিতম, আৰু আত্মীয় স্বজন বিলাকো তাক বাদ দি দিব। তেতিয়া কি উপায় থাকিব? মানুহৰ কোনো উপায় নাই, যে ভগৱানে একমাত্ৰ আশ্ৰয়। তো ভগৱানে ভক্তৰ জীৱনত এনেকুৱা ঘটনা তেওঁ অৰ্কেষ্ট্ৰাইজ কৰে, এনেকুৱা ধৰণৰ ঘটনা এটা সৃষ্টি কৰে, যাৰ ফলত ভক্তজন ভগৱানৰ প্ৰতি পূৰ্ণৰূপে শৰণাগত হব পাৰে। তো ভগৱানৰ ভক্তৰ
এই ঘটনাৰ প্ৰতি কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হয়, কেনেকুৱা ৰিয়েকশ্যন হয়, আমি ব্ৰহ্মাৰ স্তুতিৰ পৰা গম পাওঁ। খুব ফেমাছ শ্লোক, প্ৰভুপাদে প্ৰায় তাৎপৰ্যতে এই শ্লোকটোৰ বৰ্ণনা দিয়ে, তেওঁ কোট কৰে, তত্তেন কম্পাম সুসমীক্ষমান ভুঞ্জান এবাত্মকৃতম বিপাকম হৃদবাগ বপুভীৰ বিদধান নমস্তে জীবেত সো মুক্তি পদে সদায় ভাগ। কি কৈছে? তত্তেন কম্পাম সুসমীক্ষমান, যে এজন ভক্তই কেৱল ভগৱানৰ কৃপা পোৱাৰ কাৰণে অধীৰে বাট চাই থাকে। কেতিয়া বাট চাই থাকে? ভুঞ্জান, মানে তেওঁ ভোগ কৰি থাকে, এবাত্মকৃতম বিপাকম, এই যে মোৰ জীৱনত যিমান বিলাক দুখ কষ্ট আহিছে, কাৰ কাৰণে? ভগৱানৰ কাৰণে না। কৃতম বিপাকম, মোৰ নিজৰ পূৰ্বজন্মৰ বেয়া কৰ্মৰ কাৰণে মই এতিয়া ভোগ কৰি আছো। তেওঁ কেতিয়াও ভগৱানৰ দোষ নিদিয়ে, অ ভগৱান থেংক ইউ সো মাচ। ভগৱানক ব্লেম নকৰে, তুমি কিয় ইমান মোক কষ্ট দিছা। তেওঁ কয়, হে ভগৱান, এইটো মোৰ পূৰ্বজন্মৰ কৰ্মৰ কাৰণে, ফলৰ কাৰণে মই এইবিলাক ভোগ কৰি আছো, তুমি মোক কৃপা কৰি মাত্ৰ অকণমান দিছা। আচলতে মই ইমান পাপ কৰিছো, মই আচলতে ইমান পাপী আছিলো, ইমান দুৰাচাৰী আছিলো, ইমান বদমাছ আছিলো, মোৰ বেছি কষ্ট হোৱা দৰকাৰ আছিলে, কিন্তু তুমি মোক কৃপা কৰিছা, মাত্ৰ অকণমান কষ্ট দিছা। সেইটোৱেতো হৈছে তেওঁৰ মনোভাৱ। তত্তে অনুকম্পাম সুসমীক্ষমান, মানে খুব অধীৰ আগ্ৰহেৰে ভগৱানৰ অনুকম্পা কৃপাৰ কাৰণে তেওঁ অধীৰ আগ্ৰহে বাট চাই থাকে। ভুঞ্জান এবাত্মকৃতম বিপাকম, নিজৰ পূৰ্বজন্মৰ পূৰ্বকৃত কৰ্মৰ ফল ৰূপে তেওঁ নিজে সেইবিলাক ভোগ কৰি থাকে। ভোগ কৰি কি কৰি থাকে? হৃদ বাক বপুভীৰ বিদধান নমস্তে, নিজৰ হৃদয়, নিজৰ বাক মানে কথা, আৰু বপু মানে শৰীৰ, এইবিলাকে ভগৱানৰ সেৱাত তেওঁ নিযুক্ত থাকে। ভগৱানে সেৱা বন্ধ নকৰে। সাধাৰণ মানে কি কৰিব? যোৱাবাৰ দুৰ্গা পূজাত মই তোমাৰ প্ৰতিমা দান দিছিলো, মই 50,000 টকা দিছিলো, মোৰ ল'ৰাটো মেট্ৰিকত ফেইল কৰিলে, দৰকাৰ নাই, অহা বছৰৰ পৰা মই দুৰ্গা পূজা নকৰো, তোমাৰ পূজা নকৰো, মই দেৱী পূজা নকৰো, মই কোনো পূজাই নকৰো, ভগৱানৰ ঘৰতেই নাযাওঁ মই। এইটো হৈছে সাধাৰণ অকৰ্ম বা অভক্ত যিবিলাকৰ মনৰ ভাৱ। এইটো কিন্তু ভক্তৰ মনোভাৱ হৈছে, মোৰ পূৰ্বজন্মকৃত কৰ্মৰ কাৰণে মই ফল ভোগ কৰিছো, কিন্তু তোমাৰ ভক্তিত মই কেতিয়াও বাধা দিব নোৱাৰো, তোমাৰ ভক্তি মই কেতিয়াও বন্ধ নকৰো। হৃদ বা বপুভীৰ বিদধান নমস্তে, যেতিয়া ভক্তই এনেদৰে নিজৰ শৰীৰ মন বাক্যেৰে ভগৱানে সেৱা কৰিব, তেওঁ কি হব? য়োগ মুক্তি পদে সদায় ভাগ, তেওঁ মুক্তি পাবৰ কাৰণে একমাত্ৰ যোগ্য ব্যক্তি হৈ পৰে। ভগৱান তেওঁৰ প্ৰতি বিক্ৰী হৈ যায়। দিছ ইজ দ্য মেন্টেলিটি অফ এ পিয়ৰ মেচিয়ৰ ডিভোটি, এজন পৰিপক্ক ভক্তৰ এইটো হৈছে বিশুদ্ধ দৃষ্টিভংগী এটা। দিছ ইজ দ্য পাৰ্সপেক্টিভ। আমি চাওঁ ইয়াৰ বিপৰীতে ৰাণী কৃতাদুতি। কৃতাদুতিৰ নাম শুনিছে? কৃতাদুতি হৈছে মহাৰাজ চিত্ৰকেতুৰ এজনী ডাঙৰ মহিষী ৰাণী আছিলে। মহাৰাজ চিত্ৰকেতু তেওঁ অপুত্ৰক আছিলে। তেওঁ পুত্ৰ সন্তান পাবৰ কাৰণে একৰ পিছত এককে বিয়া কৰি তেওঁ 1 কোটি মহিলাক বিয়া কৰাইছিলে। তেওঁ 1 কোটি ৰাণী আছিলে, মানে এজনী দুজনী 1000 2000 1 লাখ 2 লাখ নহয়, 1 crore। কিন্তু তৎসত্ত্বেও যেতিয়া অপুত্ৰক আছিলে, এদিনাখন তেওঁ ৰাজসভাত অংগীৰা মুনি আহিলে। অংগীৰা মুনি স্বাভাৱিকভাৱে ত্ৰিকালজ্ঞ, তেওঁ ৰজাৰ ওচৰলৈ আহিছে যে মই ৰজাক অলপমান আধ্যাত্মিক জ্ঞান দিয়াৰ চেষ্টা কৰো। কিন্তু যেতিয়া আহি তেওঁ দেখিলে যে ৰজা অত্যন্ত বিমৰ্ষ মনা হৈ বহি আছে, অংগীৰা মুনিয়ে বহুত প্ৰশ্ন কৰিলে, আপুনি কেনে আছে, আপোনাৰ কিয় মনত কিয় দুখ, আপোনাৰ ৰাজ্য ঠিক আছে, আপোনাৰ মন্ত্ৰী ঠিক আছে, আপোনাৰ ধন কোষ ঠিক আছে, সব কিছু ঠিক আছে নে? তো ৰজাই কলে, এইবিলাক সব ঠিক আছে, কিন্তু মোৰ মনটো দুখ এই কাৰণে, কাৰণ মোৰ এটা পুত্ৰ সন্তান নাই। গতিকে মোৰ পিছত কি ৰাজ্য শাসন কৰিব? মোৰ 1 কোটি মহিষী আছে, কিন্তু কোনেও এজনক পুত্ৰ দিব নোৱাৰিলে, এইটো কাৰণে মোৰ মনত দুখ, আপুনি দয়া কৰি যেন মোক এটা পুত্ৰ দিয়ে। অংগীৰা মুনি দেখিলে যে এওঁ এতিয়া আধ্যাত্মিক জ্ঞান দিয়াৰ সময় হোৱা নাই, কাৰণ ৰজা এতিয়াও জড় ইন্দ্ৰিয় ভোগৰ কাৰণে অত্যন্ত উদ্বাউল হৈ আছে। তেতিয়া অংগীৰা মুনিয়ে তেওঁক এটা ফল দিলে, দি পেলাই কৈছে যে আপুনি এই ফলটো ৰাণীক খুৱাব, আপোনাৰ এজন পুত্ৰ হব, যিয়ে আপোনাৰ হৰ্ষ আৰু শোকৰ কাৰণ হব। which will be cause for your jubilation at the same time for your lamentation, আপোনাৰ দুখ আৰু সুখৰ দুটাই কাৰণ হব। তো ৰজাই এই কথাটো বেছি গুৰুত্ব দিয়া নাই, তেওঁ যেতিয়াই শুনিছে যে মোৰ এজন পুত্ৰ সন্তান হব, তেওঁ একদম আনন্দত উদ্বাউল হৈ পৰিছে। কিন্তু অংগীৰা মুনিয়ে যে আৰু এটা কথা কলে যে যিয়ে আপোনাৰ দুখ আৰু সুখৰ কাৰণ, সেইটো ৰজাৰ মনতে অহা নাই। গল কথা গুচিল, মুনি গুচি গল, তেওঁ আনি পেলাই তেওঁৰ প্ৰথম পত্নী কৃত্তাদুতিক তেওঁ ফলটো দিলে। যথাসময়ত কৃত্তাদুতি পুত্ৰ সন্তান প্ৰসৱ কৰিলে, আৰু সেই পুত্ৰ সন্তান তেওঁলোক সকলোৰে আনন্দৰ কাৰণ হৈ থাকিল।
ৰজা স্বাভাৱিকভাৱে এটা প্ৰথম ৰাণী কৃত্যাৱতীৰ পৰা বেছি আদৰ কৰা আৰম্ভ কৰিলে, তাক বেছি ভাল পোৱা কৰিলে। ইয়াৰ ফলত কি হল, ৰজা যে বাকী 99,999 ৰাণী বিলাক যে আছিলে, তেওঁলোকৰ মনত ঈৰ্ষা জন্মিল। তেওঁলোক এই পুত্ৰ সন্তানৰ কাৰণে ৰজাই কৃত্যাৱতীক এতিয়া বেছি আদৰ কৰে, বেছি মৰম কৰে, বেছি ভাল পায়, আমাক তেওঁ এতিয়া উপেক্ষা কৰিছে, কি কৰা যায়? তো এই ঈৰ্ষাৰ কাৰণে তেওঁলোকে কি কৰে, যে আমি কেনেকে ৰজাৰ আদৰ পাব পাৰিম, যে এই ল'ৰাটোৱে হৈছে, এই পুত্ৰ সন্তান হৈছে মূল কাৰণ, ইয়াক আমি মাৰি পেলাম। তো তেওঁলোকে বিষ দি পেলাই সেই পুত্ৰ সন্তানক মাৰি দিলে। আৰু যেই পুত্ৰ সন্তানক মাৰি দিলে, ৰজা আৰু কৃত্যাৱতী শোকত ভাঙি পৰিল। অংগীৰা মুনি যে কৈছিলে যে এই পুত্ৰে আপোনাৰ শোক আৰু হৰ্ষৰ কাৰণ হব, পুত্ৰ সন্তান জন্ম হোৱাৰ তেওঁলোকৰ হৰ্ষ হল, আৰু যেতিয়াই মৃত্যু হল পুত্ৰ সন্তান তেওঁলোকৰ আকৌ শোকৰ কাৰণ হল। তো কৃত্যাৱতী এটা বিলাপ কৰি কৰি বিধাতাক অত্যন্ত দোষাৰোপ কৰিছে, তুমি কেনেকুৱা বিধাতা যে পিতৃ থকাৰ সময়ত, পিতৃ বাচি থকাৰ সময়ত কেনেকে পুত্ৰৰ মৃত্যু হব পাৰে, তুমি তোমাৰ বিচাৰ ঠিক নহয়। এনেদৰে তেওঁ ভগৱানক বিভিন্ন ধৰণে দোষাৰোপ কৰিলে। কিন্তু এজন পৰিণত ভক্ত কি কৰে, জীৱনৰ সকলো পৰিস্থিতিতে তেওঁ হেণ্ড অফ গড দেখা পায়, ভগৱানৰ ইচ্ছা যে আছে সকলো পৰিস্থিতিতে, সেইটো তেওঁ উপলব্ধি কৰে। সেইটো হৈছে পৰিপক্ক অনুভূতি এটা। ঠিক তেনেদৰে আমি দেখা পাওঁ, উত্তানপাদ ৰজাৰ প্ৰথম ৰাণী আছিলে নাম সুনীতি, ধ্ৰুৱ মহাৰাজৰ মাক। তো যদিও সুনীতি প্ৰথম ৰাণী আছিলে, কিন্তু ৰজা তেওঁ প্ৰিয় পাত্ৰী আছিলে। ৰজাৰ আৰু এগৰাকী ৰাণী আছিলে, তাৰ নাম সুৰুচি। সুৰুচি মানে কনিষ্ঠা নাৰী, যে সৰু ৰাণী, যদি ৰজা উত্তানপাদৰ অত্যন্ত আদৰৰ আছিলে। কিন্তু যদিও সুনীতি উত্তানপাদৰ দ্বাৰা উপেক্ষিত আছিলে, কিন্তু সুনীতিয়ে কেতিয়াও উত্তানপাদক দোষাৰোপ কৰা নাছিলে, কেতিয়াওতো ভগৱানক দোষাৰোপ কৰা নাছিলে, বৰঞ্চ তেওঁ অত্যন্ত ধৈৰ্য সহকাৰে ভগৱানৰ কৃপাৰ প্ৰতি তেওঁ বাট চাই আছিল। এই ডিফাৰেন্সটো আমি কিয় দেখা পাওঁ, যিহেতু চিত্ৰকেতুৰ ৰাণী বিলাক ভগৱানৰ ভক্ত নাছিল, সেইকাৰণে তেওঁলোকে ঈৰ্ষান্বিত হৈছিলে। আৰু সুনীতি যিহেতু ভগৱানৰ ভক্ত আছিলে, তেওঁ সেইকাৰণে কাকো দোষাৰোপ নকৰাকৈ কেৱল ভগৱানৰ কৃপাৰ প্ৰতি তেওঁ বাট চাই আছিলে। এইটো হৈছে মেচিয়ৰ বা পৰিপক্ক একটা অনুভূতি এটা। আৰু এটা উদাহৰণ আমি দেখা পাম, যেতিয়া হস্তিনাপুৰৰ পৰা বিদুৰক নিৰ্বাসন দিয়া হয়। বিদুৰ দাসীপুত্ৰ আছিলে, কিন্তু তেওঁ মহাৰাজ ধৃতৰাষ্ট্ৰৰ প্ৰতি অত্যন্ত তেওঁ একান্ত মনা আছিল। তেওঁ সদায় ধৃতৰাষ্ট্ৰক ভাল ভাল কথা কৈ পেলাই ৰাজ্য শাসন কৰাত তেওঁ সহায় কৰিছিলে। তেওঁ হস্তিনাপুৰৰ ৰাজ সিংহাসনৰ প্ৰতি একদম লয়েল আছিল। কিন্তু যেতিয়াই এদিনাখন বিদুৰে ধৃতৰাষ্ট্ৰক বুদ্ধি দিছিলে যে এই যে যুদ্ধখন বন্ধ কৰাৰ কাৰণে তুমি তোমাৰ পুত্ৰ যে দুৰ্যোধন যে আছে তাক বাদ দিব লাগিব। ই হৈছে এটা কলিৰ মূৰ্তিময় প্ৰকাশ, পাপৰ মূৰ্তিময় প্ৰকাশ, অত্যন্ত পাপী। যেতিয়ালৈকে তুমি দুৰ্যোধনক বাদ নিদিবা, তেতিয়ালৈকে হস্তিনাপুৰৰ কেতিয়াও ভাল দিন আহিব নোৱাৰে। তো দুৰ্যোধনে যেতিয়া এই কথাবিলাক শুনিলে যে বিদুৰে মোৰ বিৰুদ্ধে মোৰ দেউতাক এনেকুৱা অভিযোগ দি আছে, লগে লগে দুৰ্যোধনে অত্যন্ত অকথ্য কথাৰে গালি পাৰিলে যে তোমাৰ কেনেকে সাহস, এজন দাসীপুত্ৰ হৈ পেলাই মোৰ তুমি বদনাম কৰি আছা। তো তুমি এতিয়া ইয়াৰ পৰা ওলাই যোৱা, যিহেতু তুমি ইমান বছৰ ধৰি ৰাজ সিংহাসনৰ প্ৰতি তুমি সেৱা দি আছিলা, তাৰ মানে পুৰস্কাৰ হিচাপে আমি তোমাৰ কেৱল এই তোমাৰ শ্বাসটো তোমাক দিছো, তুমি এতিয়া ইয়াৰ পৰা ওলাই যাও। তাৰ অৰ্থ হৈছে আমি তোমাক প্ৰাণে মাৰা নাই, কিন্তু তুমি ইয়াৰ পৰা এতিয়া গেট আউট। এই চিটুৱেশ্যনটো বিদুৰে কেনেকে গ্ৰহণ কৰিছিলে, তেওঁ এইটো কেতিয়াও কোনো ভগৱানক দোষাৰোপ কৰা নাই, কাৰো কেতিয়াও দোষাৰোপ কৰা নাই, কাকো নিন্দা কৰা নাই, কাকো কদৰ্শনা কৰা নাই। তেওঁ ভগৱানক ধন্যবাদ জনাইছে যে ভগৱান মোক এটা সুযোগ দিয়াৰ কাৰণে, যে মই যে তীৰ্থ ভ্ৰমণৰ কাৰণে ওলাই যাম, তোমাৰ দৰ্শন কৰিব পাৰিম, এইটো কাৰণে এই পৰিস্থিতিৰ কাৰণে তেওঁ অত্যন্ত ধন্যবাদ দিছিলে। গতিকে যিকোনো এটা পৰিস্থিতি ভাল হওক বা বেয়া হওক, এইটো নিৰ্ভৰ কৰে আমাৰ কি দৃষ্টিভংগী আছে। অন্যথাই আমি আবেগিক হৈ পেলাই ভগৱানক বা অন্য মানুহবিলাকক, অন্য লোকক আমি দোষাৰোপ কৰিম, তেওঁলোকক আমি শত্ৰু জ্ঞান কৰিম। বিদুৰে দুৰ্যোধনক শত্ৰু জ্ঞান কৰা নাই, তেওঁ জানে এইটো ভগৱানৰ অন্তৰংগা শক্তিৰ এটা খেলা। দুৰ্যোধন বহিৰংগা শক্তি বা মায়াদেৱীৰ দ্বাৰা প্ৰভাৱিত হৈ পেলাই বিদুৰক অপমান কৰিছে, কিন্তু বিদুৰে জানে এইটো ভগৱানৰ অন্তৰংগ শক্তিৰ খেলা। ভগৱানে বিচৰা নাই যে মই ইয়াত থাকো, তেওঁ বিচাৰিছে যে মই এতিয়া এই যুদ্ধৰ পৰা আঁতৰি গৈ পেলাই
মই বিভিন্ন পবিত্ৰ তীৰ্থবিলাকত মই ভ্ৰমণ কৰিম, তাৰ সাধু সন্ত বিলাকৰ লগত মই সাক্ষাৎ কৰি তেওঁলোকৰ কথা মই শুনিম। তো এইটো ভগৱানৰ মোৰ প্ৰতি এটা কৃপা। তো ইয়াতো আমি দেখা পাওঁ যে কণমানি 5 বছৰীয়া শিশুটোৱে যেতিয়া মাকক হেৰুৱাৰ পিছত ভগৱানৰ ওপৰত বিশ্বাস হেৰাই যোৱা নাই বা তেওঁ অভিযোগো কৰা নাই। শিশুটোৱে কি কৰিছে যে ইয়াতে ভগৱানৰ তেওঁ কৃপা বুলি পেলাই তেওঁ গ্ৰহণ কৰি পেলাই কোনো প্ৰতিশোধৰ মনোভাৱ তেওঁ লোৱা নাই। নেক্সট আমি চাওঁ খুব সুন্দৰ শ্লোক। কুন্তি মহাৰাণী তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিছে। ধাৰাবাহিক দুৰ্যোগ তেওঁ কুন্তি মহাৰাণীৰ জীৱনত আহিছে। বিষাদ মহাগ্নে পুৰুষা দদৰ্শনাত অসৎসভায়া বনবাস কৃচ্ছতঃ মৃধে মৃধেনে কমহারথাস্ত্রত দ্রৌণস্ততস্যাস্ম হৰেৰভিৰক্ষিতা। কুন্তি দেৱীয়ে তেওঁ জীৱনত যিমান কষ্ট এখন লিষ্ট এখন দিছে ভগৱানক, যে ভগৱান কৃষ্ণ আমাৰ জীৱনত কিমান বিপদ আহিছে। আমাৰ যেতিয়া ভীম যেতিয়া সৰু আছিল এটা বিষ খোৱাৰ চেষ্টা কৰা হৈছিলে। আমি যেতিয়া লাক্ষগৃহত গৈছিলো আমাৰ অগ্নিৰে পুৰি মাৰাৰ চেষ্টা কৰা হৈছিলে। আমি যেতিয়া বনবাসত আছিলো তেতিয়া নৰভোজিত মানে ৰাক্ষসৰ আগত আমাক পেলাই দিয়া হৈছিলে পুৰুষাদ দৰ্শনত। তাৰপিছত অসৎ সভাত মোৰ পুত্ৰবধূ দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰাৰ চেষ্টা কৰা হৈছিলে। তাৰপিছত আমি 12 বছৰ বনবাসত খাটিছিলো। তাৰ পিছতো বনবাসৰ পৰা অহাৰ পিছতো আমাক কিমান যে যুদ্ধ কৰিব লগা হৈছিলে। আৰু এই যে এখন ডাঙৰ যুদ্ধ যে হল এতিয়া কুৰুক্ষেত্ৰ যুদ্ধ, তাত মহাৰথী বিলাকৰ লগত মোৰ পুত্ৰবিলাক সাজু হব লগা হৈছিলে। আৰু শেষত কি হল যে দ্ৰোণী বা অশ্বত্থামাৰ যে ব্ৰহ্মাস্ত্ৰৰ দ্বাৰা তুমি আমাক ৰক্ষা কৰিলা। তো এনেকে হৰেৰ অভিৰক্ষিতা, যে হৰি তুমি আমাক ৰক্ষা কৰিছা। আৰু এইটোৱে নহয়, এই যে তুমি ৰক্ষা কৰিছা সেইকাৰণে কি হৈছে, এই মহা দুৰ্যোগ বিলাক অহা স্বত্তেও আমি এইবিলাকৰ দ্বাৰা কেতিয়াও প্ৰভাৱিত হোৱা নাই। সেইকাৰণে কুন্তি মহাৰাণী তাৰ পিছত কৈছে এই দুৰ্যোগ বিলাক বাৰে বাৰে আমাৰ জীৱনলৈ আহক। বিপদসন্তু তা শস্যত তত্র তত্র জগৎগুরু ভবতো দৰ্শনম যৎসাদ অপুনৰ ভৱ দৰ্শনম। এই বিপদ বিলাক আৰু আহক, কাৰণ যিমানে বিপদ বিলাক আহিব তেতিয়া সিমানে আমি তোমাৰ দৰ্শন পাম। আৰু তোমাৰ দৰ্শন পোৱা মানে কি হব, আমি আৰু কেতিয়াও এই ভৱ দৰ্শন কৰিব লগা নহয়। ভৱ মানে হৈছে ৰিপিটেড বাৰ্থ এণ্ড ডেথ। ভৱ শব্দটোৰ অৰ্থ হৈছে যে বাৰে বাৰে জন্ম মৃত্যু চক্ৰত পৰা। তো যেতিয়া আমি তোমাৰ দৰ্শন পাম তেতিয়া ভৱতো দৰ্শনম মানে আপোনাৰ যেতিয়া দৰ্শন পাম, তোমাৰ দৰ্শন যেতিয়া পাম অপুনৰ ভৱ দৰ্শনম, আৰু কেতিয়াও এই ভৱ দৰ্শন কৰিব লগা নহয়। এই দুৰ্যোগবোৰ আমাৰ জীৱনত যেতিয়া দুৰ্যোগবোৰ আহে, বিপদ আহে, বাধা বিপত্তি যিবিলাক আহে, এইবিলাকে আমাৰ সাধনা আমাক দৃঢ় কৰি তোলাৰ এটা সুযোগ এটা দিয়ে। কৃষ্ণৰ প্ৰতি আমাৰ যে আনুগত্য আছে এইটো গভীৰ কৰি তোলে। সেইকাৰণে এজন ভক্তই জীৱনত সকলো বাধা বিপত্তি বিলাকে কৃষ্ণৰ কৃপা বুলি তেওঁলোকে গ্ৰহণ কৰে। মিজাৰিজ এজ মাৰ্চি। ভক্তবিলাকে ভগৱান এই যে আমাৰ দুখ কষ্ট বিলাক মিজাৰি বিলাকক দে একচেপ্ট ইট এজ মাৰ্চি অফ কৃষ্ণ, ভগৱানৰ কৃপা বুলি গ্ৰহণ কৰে। নেক্সট 10 নম্বৰ শ্লোক। তদা তদা বিশ্বস্য ভক্তানাম সমভিপ্সতঃ অনুগ্ৰহম মজ্জমানং প্ৰাতিস্তং বিষমোত্তৰাম। কি কৈছে 10 নম্বৰ শ্লোকত, যে যিজন পৰমেশ্বৰে নিজৰ ভক্তসকলৰ সদায় মংগল হোৱাটোকে বাঞ্ছা কৰে, তেওঁৰেই কিবা এটা বিশেষ অনুগ্ৰহ হিচাপে ঘটনাটো ধৰি লৈ মই উত্তৰ দিশলৈ যাত্ৰা কৰিলো। চাওক কিমান গুৰুত্বপূৰ্ণ কথা। এই শিশু বাচ্চাটোৰ 5 বছৰীয়া শিশুটোৰ কিমান ডাঙৰ এটা অভিজ্ঞতা, তেওঁৰ কিমান পৰিপক্ক দৃষ্টিভংগী আমি এইটো দেখা পাম এতিয়া। যিহেতু ভগৱানে সদায় তেওঁৰ ভক্তসকলক কৃপা কৰাৰ বাঞ্ছা কৰে, ইয়াত কৈছে ভক্তানাম সমভিপ্সতঃ। সমভিপ্সত মানে সম মানে কৃপা, অভিপ্সত মানে বাঞ্ছা কৰে। ভগৱানৰ এটা ডাঙৰ গুণ হৈছে ভক্তক কৃপা কৰা, ভক্তবৎসল্যতা। ভগৱানৰ যিমান গুণ আছে তাৰ গুণৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ গুণটো হৈছে ভক্তবৎসল গুণ। সেইটো ইয়াত কৈছে যে ভক্তানাম সমভিপ্সতঃ। ভগৱানে সদায় তেওঁৰ ভক্তসকলক কৃপা কৰাৰ বাঞ্ছা কৰে। সেয়েহে সেই সৰু শিশুটো কি কৰিছিলে, যে তেওঁৰ একমাত্ৰ আশ্ৰয় মাকক হেৰুৱায়ো ভগৱানৰ বিশেষ কৃপা বুলি তেওঁ মন কৰিছিল, গ্ৰহণ কৰিছিলে। অনুগ্ৰহং মজ্জমানং, ভগৱানৰ অনুগ্ৰহ বুলি মন কৰিছিলে। কিন্তু এইটো কি ধৰণৰ অনুগ্ৰহ, এই সেই সৰু বাচ্চাটোৰ কি হৃদয়খন পাষাণ হৈ গৈছে, নিজৰ মাক মৰি গৈছে, তো
তো সেইটো তাৰ কোনো ভাল পোৱা নাই, তাৰ কোনো দুখ নাই। ভক্তি বেদান্ত সকলৰ যেতিয়া সেৱা কৰাৰ ফলত প্ৰেমৰ স্তৰলৈ উন্নীত হৈ গল, শিশুটো কি এতিয়া মাতৃবিয়োগত মানে উদাসীন হৈ পৰিছে নেকি? কিন্তু লক্ষণীয় বিষয়টো এইটো হৈছে যে এজন ভক্তই ভক্তিৰ পৰিপক্কতা যেতিয়া লাভ কৰিব, তেতিয়া এই বিপত্তি বিলাকক কৃষ্ণৰ কৃপা বুলি গ্ৰহণ কৰিব পৰাৰ যোগ্যতা বা শক্তিটো পায়, সেইটো শক্তি পায়। আমি দেখিছো নহয় শ্ৰীমদ ভাগৱতৰ এই প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় 2 নম্বৰ শ্লোকত, ধৰ্ম প্ৰযোজিত কৈতবত্ৰ পৰম নিৰ্মৎসৰানাম বেদম বাস্তৱমত্ৰ বস্তু শিৱদম তাপত্ৰয় উন্মূলনম। তো এজন পৰিপক্ক ভক্তক কেতিয়াও এই তিনটা তাপে প্ৰভাৱিত কৰিব নোৱাৰে, যে এই আধ্যাত্মিক তাপ, আধি ভৌতিক তাপ আৰু আধি দৈবিক তাপ। এজন পৰিপক্ক ভক্ত, এজন মেচিয়ৰ ডিভোটি কেতিয়াও এই তিন ধৰণৰ তাপে বা কষ্ট কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। প্ৰত্যেকটো পৰিস্থিতিতে ভক্তজনে ভগৱানৰ হাত দৰ্শন কৰে, হেণ্ড অফ গড, অৰ্থাৎ তেওঁ সেইটো ভগৱানৰ ইচ্ছা বুলি গ্ৰহণ কৰে। আমি জানো, আমি শুনিছো যে ভগৱানৰ ইচ্ছা অবিহনে গছৰ পাত এটাও নলৰে। তো গছৰ পাত এটাও যদি নলৰে, তেনেহলে প্ৰত্যেকটো পৰিস্থিতিৰ পিছত ভগৱানৰ কাৰণ আছে, সৰ্বকাৰণৰ কাৰণম। সেই কথাটোকে ভগৱানৰ ভক্তজনে বুজি পায় বা এইটো গ্ৰহণ কৰে যে এই যে মোৰ জীৱনত যিমান দুখ কষ্ট আহিছে চব ভগৱানৰ ইচ্ছাত হৈছে, তো মোৰ ইমান দুখ পাবলৈ কি কথাটো আছে? সেইকাৰণে প্ৰকৃত পৰিপক্কতাটো হৈছে যে জীৱনৰ সকলোবিলাক দুৰ্ভাগ্যজনক অৱস্থাকেই ভগৱানৰ কৃপা বুলি গ্ৰহণ কৰাৰ ক্ষমতাটো। The ability to accept all our miseries as a mercy of God is the real test for our maturity. তো যেতিয়া এই দৃষ্টিভংগীৰ আমাৰ উদয় হ'ব, যেতিয়া আমি কথাটো উপলব্ধি কৰিম, বুজি পাম, তেতিয়া আমি ভগৱানৰ সমীপলৈ যাবৰ কাৰণে যোগ্য হ'ব পাৰিম। আৰু নহলে কি হ'ব, এই জড়জগতিক যিমান দুখ কষ্ট আছে সদায় আমাক বিহ্বল কৰি তুলিব, সদায় আমাক দুখ কষ্টত ৰাখিব। তো ভগৱদ গীতাত আমি দেখো 2য় অধ্যায়ত অৰ্জুনক কৈছিলে ভগৱানে 14 নম্বৰ শ্লোকত যে মাত্ৰা স্পৰ্শস্তু কৌন্তেয় শীতস্ন সুখ দুঃখদা আগাম অপায়ন নিত্যস্তাং তিতিক্ষস্য ভাৰত। এই অৰ্জুন, তুমি এইটো কি কৰা? তিতিক্ষ, সহ্য কৰা তুমি। তো অৰ্জুনে যেতিয়া কৈছিল যে মোৰ আত্মীয় স্বজনবিলাকক কেনেকে মাৰিম, তো কৃষ্ণই কৈছে ইয়েছ, জানো এইটো আত্মীয় স্বজনবিলাক যেতিয়া ঢুকাব সেইটো সহ্য কৰাটো কঠিন, কিন্তু তোমাৰ এই যে বিৰহ, আত্মীয় স্বজনবিলাক যেতিয়া নোহোৱা হৈ যাব, তেওঁলোক যে ঢুকাব, এই দুখ কষ্টটো তোমাক সহ্য কৰিব লাগিব। তুমি এইটো দুখ, তেওঁলোকৰ পৰা যিটো বিৰহ হ'ব, তেওঁলোকৰ যিটো সেপাৰেশন হ'ব, that you tolerate, but you should not tolerate the injustice they have caused to you. এই যে অপোজিট পাৰ্টি আছে, দুৰ্যোধন এণ্ড কোম্পানী, যিবিলাকে তোমাক গোটেই জীৱনটো কেৱল অন্যায় কৰি গৈছে, সেইটো অন্যায় মই সহ্য কৰাৰ কথা কোৱা নাই। মই কৈছো তেওঁলোক যেতিয়া ৰণত ঢুকাব, সেই যেতিয়া তোমালোকৰ পৰা যে বিৰহ হ'ব, সেইটো তুমি সহ্য কৰা। দিছ মাচ ইউ হেভ টলাৰেট। এইটো আমাক কৃষ্ণই আমাক শিক্ষাটো দিছে। তো প্ৰভুপাদে ধুনীয়াকে তাৎপৰ্য লিখিছে, কোনোবা জনে পঢ়ক এইখিনি তাৎপৰ্যটো, খুব গুৰুত্বপূৰ্ণ তাৎপৰ্য। ভগৱানৰ অন্তৰংগ ভক্তসকলে পদে পদে ভগৱানৰ আশীৰ্বাদ সুলভ নিৰ্দেশক দেখা পায়। জড়জাগতিক দৃষ্টি যিটো প্ৰতিকূল বা কঠিন পৰিস্থিতি বুলি ভবা হয়, ভক্তজনে সেইটোকো ভগৱানৰ বিশেষ কৰোণা বুলি গ্ৰহণ কৰে। জাগতিক উন্নতি এক ধৰণৰ ভৌতিক জ্বৰ, আৰু ভগৱানৰ কৃপা হলেহে এটা ভৌতিক জ্বৰৰ তাপমান লাহে লাহে উপশম হয় আৰু উত্তৰোত্তৰ আধ্যাত্মিক সুস্বাস্থ্য লাভ কৰিব পাৰি। জড়বাদী মানুহে সেৱা বুজিব নোৱাৰে। তো এইটোৱে প্ৰভুপাদে কৈছে যে ভগৱানৰ অন্তৰংগ ভক্তসকলে পদে পদে ভগৱানৰ আশীৰ্বাদ সুলভ নিৰ্দেশকে দেখা পায়, হেণ্ড অফ গড। প্ৰত্যেকটো পৰিস্থিতিতে তেওঁলোকে জানে যে ভগৱানৰ কাৰণে হৈছে, ভগৱানে এইটো কৰিছে। জড়জাগতিক দৃষ্টি যিটো প্ৰতিকূল বুলি ভাবো আমি, আমাৰ কাৰণে বেয়া, আমাৰ কাৰোবাৰ এক্সিডেন্ট হল, আমাৰ কাৰোবাৰ একদম ওচৰ পাজৰৰ আত্মীয়ৰ কাৰোবাৰ মৃত্যু হল, এইবিলাক আমাৰ কাৰণে প্ৰতিকূল অৱস্থা, কিন্তু ভক্তজনে এইটো বিশেষ কৰোণা বুলি গ্ৰহণ কৰে। তো আমার জড়জাগতিক উন্নতি বলে আমি ভাবো যে আমার জড়জাগতিক উন্নতি হলে আমার খুব ভাল। তো প্রভুপাদে এটা কৈছে দিস ইজ এ ম্যাটেরিয়াল ফিভার, আমার কারণে জ্বর এটা। জ্বর হওয়া মানে কি হবো? জ্বর হলে আমি আনন্দত থাকবো নাকি? জ্বর হলে আমি কষ্টত থাকবো নয়। তো এই যে জড়জাগতিক যে আমার
এডভান্সমেন্ট আমাৰ কাৰণে এটা ফিভাৰ, আৰু ফিভাৰ হলে যেনেকে আমি কষ্ট পাওঁ, জ্বৰ হলে যেনেকে কষ্ট পাওঁ, আমি জাগতিকভাৱে যিমানে উন্নতি কৰিম সিমানে আমাৰ আচলতে কষ্ট হ'ব। সেইকাৰণে ভগৱানে কি কৰে, এই জ্বৰটো কমাই দিয়াৰ চেষ্টা কৰে। কেনেকে কমাব? আধ্যাত্মিক আমাৰ জড়জাগতিক আমাৰ যিবিলাক সুখ দুখ আছে এইবিলাক আমাৰ কমাই লৈ যাব। কমাই লৈ গলে জ্বৰটো কমি যাব। কিন্তু যিসকল জড়বাদী মানুহ, অভক্ত, তেওঁলোকেতো বুজি নাপায়। তেওঁলোকে ক'ব, মোৰ জড়জাগতিক বস্তুবিলাক চব নোহোৱা হৈ গল, মোৰ টকা পইচা নোহোৱা হৈ গল, মোৰ ব্যৱসায়টো নষ্ট হৈ গল, মোৰ চাকৰি গুচি গল। তেতিয়া তেওঁলোকে বেছি অভাৰহেলম হৈ যায়, বিব্বল হৈ যায়, দুখিত হৈ যায়। সেইটো আচল কথা নহয়। আচলতে হৈছে ভগৱানে বিচাৰে যে আমি এই জড়জগতৰ অনিত্য দুখ সুখ ভোগ কৰিবলৈ যে আনন্দ ল'ব বিচাৰিছিলো, সেইটো আচলতে আমাৰ কি কৰিছে, জ্বৰটো বঢ়াই আছে, ভৌতিক জ্বৰটো বঢ়াই আছে। সেই জ্বৰটো কমাবলৈ লাগিলে কি কৰিব লাগিব, আমাৰ দুখ বিলাক লাহে লাহে নোহোৱাই হ'ব লাগিব। তো এই জগতখনৰ নামেই হৈছে দুঃখালয়ম অশাশ্বতম। ভগৱানে এটা ষ্টাম্প লগাই দিছে যে দুঃখালয়ম অশাশ্বতম, দুখৰ আলয়। তো দুখৰ আলয় আমি সুখ ক'ত বিচাৰি পাম? ভাগৱতৰ ৬ষ্ঠ স্কন্ধত পাৰ্বতী দেৱীয়ে যেতিয়া চিত্ৰকেতুক অভিশাপ দিয়ে, সেই তাৰে ১৭ নম্বৰ শ্লোকত বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে এটা খুব সুন্দৰ উপমা এটা দিছে। যেতিয়া চিত্ৰকেতুৱে যেতিয়া পাৰ্বতী দেৱীৰ দ্বাৰা অভিশপ্ত হল, যেতিয়া তেওঁ নিজৰ মানে ৰিয়েলাইজেশ্যন উপলব্ধি কৰিছে যে ইয়াত কি সাপ আছে, এই যে ভৱসাগৰখন যিটো আছে, গুণপ্ৰবাহ ভৱেস্মিন, এই মানে ভৱসাগৰখন আছে য'ত গুণৰ প্ৰবাহ হৈ আছে, মানে কাৰেণ্ট চলি আছে। তো তাত ক সাপ ও কোন প্ৰাপ্তি, ইয়াত কি সাপ আছে বা তাত কি আমাৰ আশীৰ্বাদ আছে। তো সেইটো কথা ব্যাখ্যা কৰিবলৈ গৈ বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে কৈছে যে ইউ ক্যানট এক্সপেক্ট সুগাৰ ইন এ সল্ট মাইন। এটা নিমখৰ খনিত আমি কেতিয়াও চেনি আশা কৰিব নোৱাৰো। পাম জানো? আমি চেনি বিচাৰিলে পাম? গোটেইখন যেতিয়া নিমখৰে খনি, নিমখৰ খনিত যেতিয়া গৈছো, তাত যদি আমি এফালে এখন ৱালত যদি খান্দো, ও ইয়াত চেনি আছে নেকি চাওঁ, ও ইয়াতে ৰসমলাই জুচ আছে নেকি পাওঁ, পাম জানো? নাপাম। নিমখৰ খনি চাৰিওফালে নিমখেই আছে। ঠিক তেনেকে এই জড়জগতখন চাৰিওফালে দুখেৰেই ভৰ্তি আছে। আমি ইয়াত ক'ত সুখ পাম? আমি যদি সুখ পোৱাৰ কাৰণে যদি আমি ইয়াত কষ্ট মানে চেষ্টা কৰো যে আমি জড়জাগতিক ভাৱে আমি ধুনীয়াকে থকাৰ এটা কৌশল এটা লওঁ, যে মই ধুনীয়া ঘৰ বনাম, গাড়ী ল'ম, টকা পইচা বেংক বেলেঞ্চ বহুত কৰি দিম, দিস ইজ অলসো এ মেটেৰিয়েল ফিভাৰ। এইবিলাকে আমাক বেছিহে কষ্ট দিব। সাধাৰণতে ৩ ধৰণৰ মানুহে দুখ কষ্ট পায়। ১ নম্বৰ হৈছে যিবিলাক সাধাৰণ বদ্ধজীৱ, যিবিলাক অভক্ত, তেওঁলোকে দুখ পায়। আমি দেখা পাওঁ যে আমাৰ নিচিনা সাধাৰণ যিবিলাক ভক্ত, যিবিলাকে হয়তো হৰি নাম কৰিছে, হৰি ভজন কৰিছে, তেওঁলোকেও জীৱনত দুখ পায়। আৰু আমি কেতিয়াবা দেখা পাওঁ যে খুব ভাল ভাল ভক্তবিলাকৰ, শুদ্ধ ভক্তবিলাকৰ দুখ পায় জীৱনত। এইটো আমি কেনেকে এক্সপ্লেইন কৰিব পাৰিম, কিয় তেওঁলোকে দুখ পায়? তো কোৱা হৈছে সাধাৰণ যিবিলাক বদ্ধজীৱ আছে, যিবিলাক বিশেষকৈ কৰ্মী লোক, যিবিলাক ভক্ত নহয়, তেওঁলোকে দুখ পায় তেওঁলোকৰ নিজৰ কৰ্মৰ ফল হিচাপে। যিহেতু তেওঁলোকে ভগৱানৰ ভক্তি কৰা নাই, যিহেতু তেওঁলোকে কেৱল নিজে হয়তো জীৱন উপলব্ধি কৰাৰ কাৰণে, জীৱন উপভোগ কৰাৰ কাৰণে কিছুমান কৰ্ম কৰিছে, সেই কৰ্মবিলাক হয়তো বেদ বিহিত কৰ্ম হ'ব পাৰে বা বেদৰ বহিৰ্ভূত কৰ্ম হ'ব পাৰে, ভাল কামো হ'ব পাৰে, বেয়া কৰ্ম হ'ব পাৰে। তো সেই কৰ্মৰ ফল হিচাপে তেওঁলোকে কি কৰে, ফল ভোগ কৰে, অৰ্থাৎ দুখ কষ্ট পায়। কেতিয়াবা সুখ পায়, কেতিয়াবা দুখ পায়। কিন্তু সাধাৰণ যিবিলাক সাধক ভক্ত আছে, যিবিলাকে ভগৱানৰ ভক্তি কৰা আৰম্ভ কৰিছে, তেওঁলোকৰ কৰ্মফল নহয়। কিয়নো ব্ৰহ্মসংহিতাত ভগৱান ব্ৰহ্মাই কৈছে নহয়, কৰ্মাণি নিৰ্দহতি কিন্তু ভক্তি ভাজান, যে যেতিয়া ভক্তি আৰম্ভ হয়, যেতিয়া যিয়ে ভগৱানৰ ভক্তি কৰে, তাৰ সকলোবিলাক কৰ্ম কি কৰে, দাহ কৰি লৈ যায়, কৰ্মৰ ফল একোই নাথাকে। তো যদি কৰ্মৰ ফল নাথাকে, ভক্তবিলাকে কিয় দুখ পায়? তো ভক্তবিলাকে দুখ পোৱাৰ কাৰণ কৰ্মফল নহয়, ভক্তবিলাকে দুখ পায় তেওঁলোকৰ অনৰ্থ বা অপৰাধৰ কাৰণে। আমাৰ যে কিছুমান অনৰ্থ আছে, অৰ্থাৎ যিবিলাক ভক্তি জীৱনৰ কাৰণে প্ৰতিকূল নহয়, যিবিলাক অনাৱশ্যকীয় যিবিলাক বস্তু, আৰু যিবিলাক অপৰাধ আছে, যে মানে বৈষ্ণৱ অপৰাধ, নাম অপৰাধ, ধাম অপৰাধ, গুৰু অপৰাধ, কি কয় বিগ্ৰহ অপৰাধ, সেৱা অপৰাধ, এই বিভিন্ন অপৰাধৰ কাৰণে ভক্তই কষ্ট পায়। এটা পাৰ্থক্যটো হল যে সাধাৰণ অভক্ত বা কৰ্মী মানুহে যিবিলাক দুখ পায় আৰু ভক্তই যিবিলাক দুখ পায়, পাৰ্থক্যটো এইটো হৈছে সাধাৰণ ভক্ত মানুহবিলাকক, ভক্ত নহয়, সাধাৰণ কৰ্মীবিলাকক দুখ দিয়ে মায়া দেৱীয়ে। আল্টিমেটলি ভগৱানৰ পৰাই দুখটো আহে, কিন্তু ভগৱানে ডাইৰেক্টলি সিহঁতক দুখ নিদিয়ে। তেওঁ থ্ৰু দি এজেন্ট অফ মায়া,
মহামায়া দুৰ্গা দেৱীৰ দ্বাৰা তেওঁলোকক কষ্ট দিয়ে, ত্ৰিশূল 3টা তাপেৰে তেওঁলোকক কষ্ট দিয়ে। আৰু ভক্তবিলাকক দুখ দিয়ে ভগৱানে নিজেই। এইটো ভগৱানে নিজেই তেওঁলোকৰ জীৱনত সেই দুখবিলাক নিৰ্ধাৰণ কৰে। কিহৰ কাৰণে? ভক্তবিলাকক শুদ্ধ কৰাৰ কাৰণে। সাধাৰণ কৰ্মীবিলাকক শুদ্ধ কৰাৰ কাৰণে নহয়, তেওঁলোকক কৰ্মৰ ফল হিচাপে দিয়া হয়। কিন্তু ভক্তবিলাকক শুদ্ধিকৰণৰ কাৰণে কৃষ্ণই নিজেই এই দুখৰ কাৰণে মানে অনৰ্থ বা অপৰাধৰ কাৰণে তেওঁলোকক দুখ দিয়ে, যাতে তেওঁৰ ভক্তবিলাক আৰু শুদ্ধ হৈ পেলাই শুদ্ধ ভক্তত পৰিণত হ'ব পাৰে। এই দুটা কাৰণ হ'ল এজন অভক্ত আৰু ভক্তৰ দুখ পোৱাৰ কাৰণ। 3 নম্বৰ যিটো কাৰণ হ'ল যে শুদ্ধ ভক্ত যিবিলাক আমি দেখা পাওঁ, যেনেকে পাণ্ডৱসকল, দ্ৰৌপদী, কুন্তি মহাৰাণী বা আমাৰ বৰ্তমান যুগতো প্ৰভুপাদ বা আমাৰ যিবিলাক গুৰুবৰ্গ আছে তেওঁলোকো আমি দেখা পাওঁ তেওঁলোকে বিভিন্ন ধৰণৰ শাৰীৰিক দুখ কষ্ট পায়। কিহৰ কাৰণে পায়? তো শুদ্ধ ভক্ত যে কষ্ট পায় এইটো তেওঁলোকৰ শুদ্ধিকৰণৰ কাৰণে নহয়। সাধাৰণ ভক্তক কৃষ্ণই কষ্ট দিয়ে, দুখ দিয়ে তেওঁলোকৰ শুদ্ধিকৰণৰ কাৰণে। কিন্তু শুদ্ধ ভক্ত যিটো কষ্ট পায় তেওঁলোকৰ শুদ্ধিকৰণৰ কাৰণে নহয়, তেওঁলোকক মহিমান্বিত কৰাৰ কাৰণে। Not for their purification but for their glorification. তেওঁলোকৰ আৰু বেছি যাতে মহিমান্বিত হয়। তো শুদ্ধ ভক্ত যেতিয়া কষ্ট পায় তেওঁলোকে কিন্তু ভগৱানৰ প্ৰতি বিশ্বাসটো কমি নাযায়, তেওঁলোকৰ ভগৱানৰ প্ৰতি বিশ্বাসটো আৰু বেছিকে বাঢ়ে, ভগৱানৰ ভক্তিত তেওঁলোকে বেছিকে নিৰত হয়। সেইকাৰণে আমাৰ এইটো বুজা উচিত যে যেতিয়া এজন শুদ্ধ ভক্তই তথাকথিত কষ্ট ভোগ কৰে তেওঁলোকে কেতিয়াও ভগৱানৰ প্ৰতি বিশ্বাস নেহেৰুৱায়। প্ৰকৃততে এনে প্ৰতিকূল অৱস্থাত কি কৰে, তেওঁলোকৰ দৃঢ় ভাৱটো ভক্তিৰ প্ৰতি যে দৃঢ়ভাৱে তেওঁ অনুশীলন কৰে আৰু যিটোৱে সাধাৰণ মানুহৰ কাৰণে এটা কি হয় দৃষ্টান্ত হৈ যায়। এই যে আমি অলপ আগতে আলোচনা কৰিলো, কুন্তি মহাৰাজে কৈছে এই বিপদবিলাক মোক আৰু দিয়ক আৰু দিয়ক। আমি সাধাৰণতে বিচাৰিম জানো? আমিতো সদায় ভগৱানৰ চকু প্ৰাৰ্থনা, ভগৱান মোৰ বিপদবিলাক চব গুচাই দিয়া, মোৰ ল'ৰা ছোৱালীৰ বিপদ গুচাই দিয়া, মোৰ বিপদ গুচাই দিয়া, সকলোৰে বিপদ গুচাই দিয়া। কিন্তু কুন্তি মহাৰাণীৰ নিচিনা শুদ্ধ ভক্তৰ কি লক্ষ্য, তেওঁলোকৰ কি পাৰ্সপেক্টিভ, কি দৃষ্টিভংগী, যে সেই বিপদবিলাক মোক আৰু বেছিকে দিয়া। এইটো আমাৰ কাৰণে এটা উজ্জ্বল দৃষ্টান্ত এটা। তেওঁ বিচাৰিছে যে এই দুখবিলাকৰ মাজেৰে কি হব, আমি আকৌ তোমাৰ প্ৰতি বেছি ভাৱনাময় হৈ থাকিম, কৃষ্ণ ভাৱনামৃতটো বাঢ়ি যাম। যেনেকে মহাৰাজ পৰীক্ষিতক ভগৱানে মাতৃগৰ্ভৰ সময়তে অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰৰ পৰা ৰক্ষা কৰিছিল, কিন্তু এজন সামান্য ব্ৰাহ্মণ বালকৰ অভিশাপৰ পৰা ৰক্ষা কৰা নকৰিলে কিয়? এইটো কি কৃষ্ণ এটা ভাল নাপায়? পৰীক্ষিত মহাৰাজ কি ভগৱানক দোষাৰোপ কৰিছিল নেকি যে তুমি মোক জন্ম হোৱাৰ আগতে মোক ৰক্ষা কৰিছিলা, এতিয়া ব্ৰাহ্মণে মোক শাপ দিলে কিয়? কৃষ্ণৰ প্ৰতি তেওঁৰ প্ৰেম, ভাল পোৱা বা শ্ৰদ্ধা মুঠেই কমি যোৱা নাছিল। ভগৱানে তেওঁ ৰক্ষা কৰিছিল এক বিশেষ এটা ৰূপত, সেইটো হৈছে তেওঁৰ মাধ্যমেৰে ভগৱানে জগতত শ্ৰীমদ ভাগৱত প্ৰকাশ কৰিছিল। তো ভগৱানে আমাক কেনেকে কৃপা কৰে এইটো আমি বুজি নাপাওঁ, সেইকাৰণে আমি কেতিয়াও দোষাৰোপ কৰিব নালাগে। আমি সাধাৰণতে ভাবো যে আমাৰ কাৰণে ফেভৰেবল সিচুৱেশন যদি নহয় তেনেহলে এইটো ভগৱানে আমাক কৃপা কৰা নাই। নো, এই যে পৰীক্ষিত মহাৰাজৰ আমি ঘটনাৰে বুজি পাওঁ যে পৰীক্ষিত মহাৰাজক ব্ৰাহ্মণ বালকে শাপ দিলে 7 দিনৰ ভিতৰত তেওঁৰ মৃত্যু হ'ব। এইটো এপাৰেন্টলি আপাতৰ দৃষ্টিত কি হ'ব, ভগৱানে কৃপা কৰা নাই। কিন্তু নো, আল্টিমেটলি ভগৱানে কৃপা কৰিছে যাতে ভগৱানে বিচাৰিছে তুমি ইমান দিন ধৰাধামত কিয় আছা, তুমি গুচি আহা তাড়াতাড়ি, 7 দিনৰ ভিতৰতে তুমি মোৰ ওচৰত ঘূৰি আহা। আৰু কি অজুহাতত আহিবা, যে তোমাৰ মাধ্যমেৰে মই ভাগৱত প্ৰকাশ কৰিম। 7 দিন ভাগৱত শ্ৰৱণ কৰি পেলাই গুচি গৈছে, এইটো কৃপা কৰা হল নে নহল? অৱশ্যই কৃপা কৰিছে। তো সেইটোৱে হৈছে যে প্ৰতিটো পৰিস্থিতিতে ভগৱানৰ যে প্ৰেমময়ী হাতটো দৰ্শন কৰিব পাৰে কেৱল শুদ্ধ ভক্ত এজন। যেনেকে ধৰক আমি দুটামান উদাহৰণ চাওঁ, যেনে মাৰ্চিয়েল আৰ্ট জানে না আপোনালোকে? মাৰ্চিয়েল আৰ্ট, এই যে যুদ্ধ কৰি ফাইট কৰে, টাইকোৱাণ্ডো, কেৰাটে, কুংফু, মাৰ্চিয়েল আৰ্ট য'ত শিকায়। তো মাৰ্চিয়েল আৰ্টত স্কুলখনত কি এজন শিক্ষকে, টিচাৰজনে তেওঁ ষ্টুডেণ্টক কি কৰে, পাঞ্চ দিয়ে, বিভিন্ন ধৰণৰ পাঞ্চ বিলাক দিয়ে, পাঞ্চ দিয়ে, কেতিয়াবা লাঠি মাৰে। এতিয়া এজন ষ্টুডেণ্টে যদি ভাবে যে মই সদায় স্কুলত যাওঁ আৰু মোক টিচাৰে সদায় মোক পাঞ্চ দিয়ে, মই আজিৰ পৰা কালিৰ পৰা নাযাওঁ স্কুলত, আৰু তেতিয়া সেই ষ্টুডেণ্টজনে শিকিব পাৰিব মাৰ্চিয়েল আৰ্ট? নোৱাৰিব, কাৰণ সি নাহেই স্কুলত, সি অহা বন্ধ কৰি দিব। কাৰণ সি ভাবিব যে মই সদায় স্কুলত যাওঁ, সদায় মোক টিচাৰে মোক পাঞ্চ মাৰে, সদায় লাঠি মাৰে, মই নাযাওঁ সেইখন স্কুলত। এইটো এটা পাৰ্সপেক্টিভ। কিন্তু অন্য এজন ষ্টুডেণ্টে যদি ভাবে না,
এই যে পাঁচবিলাক দিছে, পাঁচবিলাক মই নিজকে কেনেকে মই ডিফেন্স কৰিব পাৰিম, কেনেকে ৰক্ষা কৰিব পাৰিম, কেনেকে মই শিকিব পাৰিম, সেইটো কাৰণে মোক টিচাৰে শিকাইছে। তেতিয়াহ'লে এই 2 নম্বৰ ষ্টুডেণ্টে কি কৰিব, সি তাড়াতাড়ি শিক্ষাটো লাভ কৰিব পাৰিব। এই ধৰণে আমাৰ জীৱনত যিমান ঘাত প্ৰতিঘাত আহে, কৃষ্ণ এজ এ মাৰ্চিয়েল আৰ্ট টিচাৰ আমাৰ জীৱনত বিভিন্ন প্ৰব্লেম বিলাক দিয়ে। আমি যদি সেইবিলাক সহ্য কৰো, আমি যদি সেইবিলাক কৃষ্ণৰ পৰা দিয়া, কৃষ্ণৰ হেণ্ড অফ গড, কৃষ্ণৰ হাত বুলি ভাবি যদি সেইটো আমি একচেপ্ট কৰি লওঁ, তেতিয়াহ'লে আমি জীৱনত আমি ষ্টেণ্ড কৰিব পাৰিম। সেইবিলাক আমি লাঠিবিলাক গ্ৰহণ কৰিব পাৰিম। আমাৰ জীৱনত যিবিলাক বিভিন্ন সমস্যা, দুখ দুৰ্দশা যিবিলাক আহিব, এইবিলাক বিভিন্ন ব্যক্তিৰ মাধ্যমেৰে আহে বা কেতিয়াবা বিশেষ পৰিস্থিতিত আহে। কোনোবাই হয়তো আমাক গালি পাৰি দিলে, কোনোবাই আমাক হয়তো মাৰ ধৰ কৰিলে, কোনোবাই হয়তো আমাৰ কিবা এটা পৰিস্থিতি, আমাৰ ঘৰৰ মাটি বাৰীবিলাক গুচি গ'ল। এতিয়া এটা চিটুৱেশ্যন চাওঁ, যেতিয়া আমাৰ ঘৰলৈ পিয়নটো যেতিয়া আহিব, আমাৰ ঘৰলৈ পিয়নটো আহিব, পিয়নটো আহি পেলাই আমাক এটা চিঠি এখন দিব, বা এমেজন আহিলে, ব্লু ডাৰ্ট আহিলে, কিবা আহে, চিঠি এখন দিলে, কিবা এটা পাৰ্চেল এটা দিলে, আমি পিয়নটোক কি কৰো? পিয়নটোক গালি পাৰো নেকি? পিয়নটোক কিবা কওঁ নেকি? খুব বেছি আমি কওঁ থেংক ইউ, বাছ আমি লৈ পেলাই আমাৰ গুৰুত্বটো হ'ল সেই এনভেলপৰ ভিতৰত বা সেই পেকেটটোৰ ভিতৰত কি আছে সেইটো আমি চোৱাটো। না আমি সেই মানুহজনক বা পিয়নজনক আমি কেতিয়াও বিভিন্ন ধৰণৰ গালি পাৰা বা বেয়া পোৱা বা ভাল পোৱা এইবিলাক আমি একো নকৰো। সিমিলাৰলি আমাৰ জীৱনতো যিবিলাক যে দুখ কষ্ট বিভিন্ন সমস্যাবিলাক আহে, বিভিন্ন মানুহৰ বিভিন্ন ব্যক্তি বা বিভিন্ন পৰিস্থিতিৰ মাধ্যমেৰে কৃষ্ণ আমাক পঠায়। সো আমি যদি সিচুৱেশ্যনটো হেন্ডেল কৰাৰ পৰিৱৰ্তে যদি সেই মানুহজনক যদি আমি দোষাৰোপ কৰো, সেই মানুহজনক আমি গালি পাৰো, সেই সিচুৱেশ্যনটোক যদি আমি গালি পাৰো, তেতিয়াহ'লে আমাৰ পৰিস্থিতি কি হ'ব? সেই পিয়নজনক গালি পাৰাৰ নিচিনা হ'ব। কিন্তু পিয়নজনৰ কি দোষ আছে? পিয়নজনতো কোনো দোষ নাই। পিয়নজনে যিটো চিঠি পাইছে, এনভেলপ পাইছে, আনি কেৱল আমাৰ হাতত দি দিছে, তাৰ কোনো হাত নাই। ঠিক একেধৰণে আমি এইটো ভাবিব লাগে যে আমাৰ জীৱনত যেতিয়া কিবা দুখ কষ্ট বা বিভিন্ন পৰিস্থিতি, বেয়া পৰিস্থিতি আহে, ইট হেজ নাথিং টু ডু উইথ দ্য পাৰ্চন। সেইটো এটা মাধ্যমে মাত্ৰ, হি জাষ্ট এ মিডিয়া। তো এনেদৰে আমি চিন্তা কৰি যদি কৰি যাওঁ, তেতিয়াহ'লে আমি কেতিয়াও কাকো দোষাৰোপ নকৰিম, কাকো আমি ব্লেম নকৰিম, কাকো ক্ৰিটিচাইজ নকৰিম। আৰু এটা কথা, আমি যেতিয়া কিবা খাওঁ, আপোনালোকৰ কাৰোবাৰতো অভিজ্ঞতা, বহুতৰে অভিজ্ঞতা, প্ৰায় সকলোৰে অভিজ্ঞতা, খাই থাকোঁতে কেতিয়াবা কি হয়, আমাৰ জিভাখনত দাঁতে কামুৰি দিয়ে, ৰাইট? হৈছে এইটো চবৰে? তো যেতিয়া জিভাখনত দাঁতে কামুৰে, জিভাই উল্টাই দাঁতক কামুৰে নেকি? জিভাইতো দাঁতক নাকামুৰে। জিভাখনে কামুৰিব নোৱাৰি, কাৰণ জিভাখন নেচাৰে সেনেকুৱা নহয়। তো ঠিক তেনেকে কোৱা হয় যে আমাৰ এই মুখখন হৈছে লংকাপুৰীৰ নিচিনা। আৰু লংকাপুৰীত যেনেকে ৰাৱণ আৰু বিভিন্ন ৰাক্ষস বিলাক আছিলে, এই দাঁত বিলাক হৈছে ৰাৱণ আৰু ৰাক্ষসৰ নিচিনা, আৰু জিভাখন হৈছে বিভীষণৰ নিচিনা। জিভাই যেনেকে কেতিয়াও দাঁতক ৰিটেলিয়েট নকৰে, ওলোটাই যেতিয়া আকৌ যেতিয়া কষ্ট নিদিয়ে, ঠিক তেনেকে বিভীষণেও কেতিয়াও ৰাৱণক বা ৰাক্ষস বিলাকক কেতিয়াও প্ৰতিঘাত দিয়া নাছিল। তেওঁ কেৱল মাত্ৰ সহ্য কৰি গৈছিল, আৰু সহ্য কৰি গৈছিল কাৰণে তেওঁ ভগৱান ৰামচন্দ্ৰৰ কৃপা পাবৰ কাৰণে তেওঁ যোগ্য প্ৰাপ্ত হৈছিলে। আৰু এই কাৰণে কোৱা হয়, আমি যেতিয়া ধুনীয়া ধুনীয়া বস্তুবিলাক যেতিয়া খাওঁ, এইটো কিহে টেষ্ট কৰে? দাঁতে টেষ্ট কৰে নে জিভাই টেষ্ট কৰে? জিভাই টেষ্ট কৰে। আমি যদি সেই জিভাখনৰ নিচিনা যদি সহ্য কৰো, তেতিয়াহ'লে আমি সেই বিভীষণৰ নিচিনা ভগৱান কৃষ্ণৰ কৃপা পোৱাৰ কাৰণে আমি যোগ্য প্ৰাপ্ত হ'ম। লাষ্ট এটা উদাহৰণ দি পেলাই আমি আজি সামৰিম। আমাৰ বহুতৰে অভিজ্ঞতা আছে নহয়, আমি পাথৰ লৈ পেলাই কি কৰো, পুখুৰীৰ পাৰত গৈ পেলাই ধুনীয়াকে মাৰি দিওঁ পাথৰটো পানীত। পাথৰটো যদি আমি পানীত মাৰো, ধুনীয়া এটা পৰিষ্কাৰ পুখুৰী পানী যেতিয়া মাৰো, কি হয়? আপোনাৰ অভিজ্ঞতা কওক, কি হয় পুখুৰী পানী যেতিয়া মাৰা হয়? বুৰবুৰে উঠি যাব, ঢেউ উঠে নহয়, কথা উঠি যাব। ঢেউ বিলাক একদম ধুনীয়াকে এটাৰ পিছত এটা ঢেউ উঠি পেলাই একদম পাৰলৈকে যায়। হয়। সেই একেটা পাথৰে যদি আপুনি এখন মাৰ্বলৰ ফ্ল'ৰত যদি মাৰি দিয়ে, আপোনাৰ ঘৰৰ মাৰ্বল আছে, ষ্টপকে মাৰি দিলে কি হব? চিটিকি আহিব। চিটিকি আহিব, তাততো ঢেউ নুঠে। ঢেউ নুঠে, চিটিকি আহিব। ঠিক তেনেকে আমাৰ হৃদয়খন যদি এনেকুৱা খুব কঠিন হয়, মাৰ্বল হৃদয়ৰ নিচিনা যদি কঠিন হয়, কৃষ্ণই দিয়া যদি এই দুখ কষ্ট বিলাক যদি আমি পাথৰ বুলি ধৰো,
সেই পাথৰবিলাক যে আমাৰ হৃদয় যেতিয়া প্ৰৱেশ কৰিব, তো সেই হৃদয়খন যদি পাষাণ হৃদয় হয় তেতিয়া কি হ'ব? চিটিকি গুচি যাব। কিন্তু যদি আমাৰ হৃদয়খন যদি পৰিষ্কাৰ পানীৰ নিচিনা যদি অত্যন্ত কোমল হয়, তেতিয়া সেই ঢেউবিলাকে কি হ'ব? আমি যেতিয়া বুজি পাম যে কৃষ্ণই পঠাইছে সেই ঢেউবিলাক বা সেই পাথৰবিলাক, দুখ-কষ্টবিলাক, তেতিয়া আমাৰ হৃদয়ত গভীৰ আনন্দৰ এটা ঢেউৰ তৰংগৰ সৃষ্টি কৰিব। আমি এইটো বুজি পাম যে কৃষ্ণই পঠাইছে আমাৰ শুদ্ধিকৰণৰ কাৰণে। তো এই কাৰণেই আমি সকলো পৰিস্থিতিতে, সকলো অৱস্থাকে আমি কেৱল ভগৱান কৃষ্ণৰ যদি আমি হাত বুলি দেখা পাওঁ, তেওঁৰ কৃপা বুলি দেখা পাওঁ, যেনেকে নাৰদ মুনিয়ে 5 বছৰ বয়সতে বুজি পাইছিলে, অনুগ্ৰহং মজ্জমান, মই এইটো অনুগ্ৰহ বুলি বুজি পাইছিলো, তেতিয়া আমাৰ জীৱনত কেতিয়াও দুখ কষ্ট আহিব নোৱাৰে। তো এইটোই হৈছে আমাৰ শিকিবলগীয়া কথা, যে সদায় ভক্ত এজনে তেওঁৰ জীৱনত যিমান দুখ কষ্ট আহে, প্ৰতিটো পৰিস্থিতিতে, প্ৰতিটো প্ৰতিকূল পৰিস্থিতিতে কেৱল ভগৱানৰ দুখ বুলি ভাবি, ভগৱানৰ কৃপা বুলি ভাবি এইটো গ্ৰহণ কৰিব লাগে। তেতিয়াহ'লে আমি আমাৰ জীৱনত উন্নতি কৰিব পাৰিম। তো আজিলৈ ইমানতে সামৰিছো। কাৰো যদি কিছু প্ৰশ্ন বা মন্তব্য আছে, তাৰপিছত আমি ইয়াৰ পিছৰ সেকশনটো চাম। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাম ৰাম। কাৰো কিছু প্ৰশ্ন বা মন্তব্য? হৰে কৃষ্ণ প্ৰভু। প্ৰভু কওক। প্ৰভু যে এতিয়া ক'লে যে আপুনি এই যে মানে ভগৱানৰ বিশেষ কৃপা হ'লে জাগতিক সম্পত্তিবিলাক হৰণ হোৱাৰ কথা ক'লে যে, এটা কিবা শ্লোক ক'লে, কি শ্লোকটো ক'ৰ পৰা ক'লে প্ৰভু এইটো? এইটো শ্ৰীমদ ভাগৱতৰ শ্লোক, 10ম স্কন্ধৰ 88 অধ্যায়ৰ 8 নম্বৰ শ্লোক। 88, 8। 8 নম্বৰ। ঠিক আছে। যস্যাহম গৃহ্ণামি হৰিস্যে তদ্ধনম শনৈ। ঠিক আছে। হৰে কৃষ্ণ। আৰু কাৰো কিছু প্ৰশ্ন মন্তব্য? হৰে কৃষ্ণ কেনা। কোৱা। মোৰ প্ৰশ্ন আছিলে কি, মানে আমি যে ডে টু ডে লাইফত মানে কিবা যদি মানে অন্যায় দেখি থাকো, সেইটো আমি সহ্য কৰি থাকিব লাগে নে মানে we should fight against it, মানে কেতিয়ালৈকে সহ্য কৰিম তেনেকুৱা টাইপ? সদায় সহ্য কৰিব লাগে। আচ্ছা, মানে দেখি আছো কি নাই যি কৰি আছে ভুল কৰি আছে, বা আধা মানুহক মানে বেলেগ ট্ৰিটমেন্ট, আমাৰ বেলেগ ট্ৰিটমেন্ট, যদিও আমি একে মানে চিচুৱেশ্যনতে আছো চবে, তো মানে অন্যায় কৰি আছে আৰু দেখি আছো অন্যায় কৰি আছে, কিন্তু সহ্য কৰি থাকিব লাগে কাৰণ মানে ভগৱানে আমাক মানে কিবা এটা শিকাই আছে, সেইটো বুলি ল'ব লাগিব আমি। ইয়েছ, সেইটো কৰি ল'ব লাগিব। কাৰণ এইটো কোৱা হ'ল নহয়, ভগৱানৰ ইচ্ছাৰ বাহিৰে কোনো এটা পাতো নলৰে। তো আমি এইটো বুজিব লাগিব যে মই যে জীৱনত এইটো কষ্ট পাইছো, মোক যে কোনোবাই ইল ট্ৰিট কৰিছে, বেয়া বিহেভ কৰিছে, বা মোক কোনোবাই শাস্তি দিছে, মই যে মন কষ্ট পাইছো, দুখ পাইছো, ডেফিনেটলি এইটো মোৰ কৰ্মৰ ফল। এইটো ইন ওৱান ৱে অৰ দি আদাৰ, ওৱান ফৰ্ম অৰ দি আদাৰ, ভগৱানে অৰ্কেষ্ট্ৰাইজ কৰিছে, মোক দুখ কষ্টটো দিছে। সেনেকে যদি মই ভাবো, তেতিয়াহ'লে মই জীৱনত সুখ পাম, তেতিয়াহ'লে মই সহ্য কৰাৰ শক্তিটো পাম। আদাৰৱাইজ মই কি কৰিব পাৰিম? আই উইল ৰিটেলিয়েট, মই তেওঁক উল্টাই গালি পাৰিম, তেওঁক হয়তো মই দুই এটা কথা কৈ দিম, বা হয়তো তেওঁক ফিজিকেলি মই এছাল্ট কৰাৰ চেষ্টা কৰিম। চ' দিছ উইল এগেইন ক্ৰিয়েট চাম কৰ্ম। এতিয়া মই যদি কোনো ৰিটেলিয়েশ্যন নকৰো, মই যদি সহ্য কৰো, তেতিয়াহ'লে মোৰ আগৰ জন্মৰ কিছু কৰ্মফলৰ কাৰণে মই এতিয়া সেইটো দুখটো ভোগ কৰি আছিলো। মেবি ইন সাম প্ৰিভিয়াছ লাইফ মই তাক কষ্ট দিছিলো, এতিয়া সেইটো মই পাই আছো। সেইটো যদি মই সহ্য কৰি যাওঁ, তেতিয়াহ'লে মোৰ কৰ্মটো কাটি গ'ল, আৰু কোনো ফিউচাৰৰ কোনো কৰ্ম মোৰ একাউণ্টত নাই। কিন্তু মই যদি আকৌ যদি তেওঁৰ এগেইনষ্ট ৰিটেলিয়েট কৰো, তেওঁ যদি আকৌ গালি পাৰো, বা বেয়া কথা কৰো, বা মাৰো ধৰো, কিবা কৰো, বা কিবা প্লেন কৰো, দেন আই এম এগেইন ক্ৰিয়েটিং সাম নিউ কৰ্ম, আৰু কিছুমান নতুন কৰ্ম কৰি আছো, যাৰ ফল আকৌ মই পাব লাগিব। Maybe in this life, maybe in some future life. আজিৰ ক্লাছটো একদম আই অপেনিং আছিলে, মানে লাইফত যি ফেচ কৰি আছে, একদম মানে যি মাইণ্ডত মোৰ প্ৰশ্ন আছিলে, একদম ধুনীয়াকে মানে আচ্ছা এইটো মানে কিয় হৈ আছে, ভগৱান কিয় হৈ আছে, এনেকুৱা টাইপ আহি আছিলে ন কেইদিনমানৰ পৰা। আজিৰ ক্লাছটোৱে মানে বহুত ক্লিয়াৰ কৰি দিছে, বহুত ধুনীয়াকে এক্সপ্লেইন কৰিছে পেৰা।
তো এইটোৱেই নাৰদমুনিৰ পৰা আমি সেইকাৰণে ভাগৱতত আমি কেৱল ফিলচফি নহয়, আমাৰ লাইফ ষ্টাইলটো আমি কেনেকে লিড কৰিব লাগে সেইবিলাক আমাক ধুনীয়া শিক্ষাবিলাক দিয়ে। আমি ইয়াত দেখা পাওঁ মাত্ৰ 5 বছৰীয়া শিশু, তো কেনেকে তেওঁৰ একমাত্ৰ চেল্টাৰ, অনলি চেল্টাৰ, মাক যেতিয়া মৰি গৈছে, ঢুকালে, that too in a very accidental way, এনেকুৱা নহয় যে বিছনাত পৰি আছে, জানো 5 মাহ পিছত মৰি যাব, কেঞ্চাৰ হৈছে, কিবা হৈছে, we are prepared. All of a suddenly the mother is not there, মাকজন নাই, how he has accepted, this is called maturity. যেতিয়া স্পিৰিচুৱেল মেচিউৰিটি একেদিনাই নাহে, কেতিয়া আহিব? আমি যেতিয়া ভক্ত সংগত, যেতিয়া এই যে নাৰদমুনি কি কৰিছিলে, 4 মাহ ধৰি তেওঁ ভক্তি বেদান্ত সকলে সেৱা কৰিছিলে, হৰি কথা শুনিছিলে, কীৰ্তন কৰিছিলে, তাৰ ফলত হি ডেভেলপ দ্য মেচিউৰিটি। চ' এই মেচিউৰিটিটো আমাক কোনে দিব? ভক্ত সংগত যেতিয়া আমি ভাগৱত যেতিয়া শ্ৰৱণ কৰিম, ভগৱানৰ কথা যেতিয়া আমি চৰ্চা কৰিম, যেতিয়া লাহে 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 আমি মেচিউৰিটিটো পাম, তেতিয়া উই কেন একচেপ্ট, য়েছ ঠিক আছে, মানুহৰ কি হ'ব পাৰে জীৱনত আটাইতকৈ দুখটো কি হ'ব পাৰে? যে মই এদিন মৰি যাম, কিমানটো এইটো, তাতকেতো বেছি নহয়, তাৰ হয়তো মোৰ কিবা চাকৰি গুচি যাব, টকা পইচা নোহোৱা হ'ব। মই দুদিন আগত এজন ভক্তৰ লগত কথা পাতিছিলো, আমাৰ ভক্ত, দীক্ষিত ভক্ত, ইস্কন ভক্ত, তেওঁ মোক কৈছিলে উইদিন এ স্পেন অফ 1 year he has lost more than 5 crore rupees. তেওঁৰ ব্যৱসায় ইমান নষ্ট হৈ গ'ল, 5 কোটি টকা তেওঁৰ লোকচান হৈ গ'ল, কিন্তু তেওঁৰ কোনো দুখ নাই। তেওঁ ভাবিছে মোৰ ভগৱানৰ কিবা এটা ইচ্ছা আছে। চ' এই মেচুৰিটি ক'ৰ পৰা আহিব? এজন অভক্ত ভাবিব 5 কোটি ঢুকাল মানে সি হাৰ্ট এটাক হৈ যাব, হিল কমিট চুইচাইড বা বিভিন্ন ধৰণৰ বেলেগ কাম কৰিব সি। কিন্তু এজন ভক্তই কেনেকে এইটো একচেপ্ট কৰিছে? হি সিজ দ্য হেণ্ড অফ গড, ভগৱানৰ ইচ্ছাতে চব কিছু হৈ আছে, সকলোবিলাক চব ভগৱানৰ ইচ্ছা দিছে। চ' সেই মেচুৰিটিটো তেতিয়া আহি যায় যেতিয়া আমি ভাগৱত যেতিয়া আমি শ্ৰৱণ কৰিম, ভক্তৰ কথা যেতিয়া আমি আলোচনা কৰিম। হৰে কৃষ্ণ। থেংক ইউ। হৰে কৃষ্ণ। আৰু কাৰো কিছু প্ৰশ্ন? শ্ৰীধৰ প্ৰভু কওক। হৰে কৃষ্ণ প্ৰভু, খুব ভাল লাগিছে প্ৰভু। হৰে কৃষ্ণ। ইয়াৰ পৰা আমি নিজকে আমি অলপমান এই ঘাত প্ৰতিঘাত যে আহিয়ে থাকে আমাৰ জীৱনত, কেতিয়াবা সৰু কেতিয়াবা ডাঙৰ ডাঙৰ বিপদ আহি গৈছে, কিন্তু উপলব্ধি মোৰো ইয়াতে উপলব্ধি আছে। তো কেনেকৈ মই সৰু ভাইটিক মই হেৰুৱাইছিলো, আৰু তাৰ মাধ্যমেৰে এটা শিক্ষা পাইছো যে হয়তো এই আধ্যাত্মিক ৰাস্তাটো আমি নাপালোহেঁতেন, অলপ বিৰোধিতা আছিল। এতিয়া মই উপলব্ধি কৰিব পাৰিছো সেইবিলাকৰ ক্ষেত্ৰত। এইটো বাস্তৱিক এটা মানে উদাহৰণ স্বৰূপ। তো সুন্দৰ মানে আমাৰ সৰু সুৰা কিছুমান অসুবিধা আহি থাকে, কিন্তু সেইটো এতিয়া ভাগৱত বা আপোনালোকৰ সংগ পাই পেলাই এই যে সদ উপদেশ বিলাক পাই আছো উদাহৰণস্বৰূপ, তো তাৰ পৰা আমি নিজকে এতিয়া তাৰমানে বিচলিত নহওঁ আৰু মনটোক বুজাবৰ কাৰণে চেষ্টা কৰো, তাৰমানে ইয়াত কিবা না কিবা ভগৱানৰ এটা হাত আছে মোক ভালৰ পিনে গতি কৰাৰ কাৰণে। সেইটোৱে হৈছে মূল লক্ষ্য। আমি যিবিলাক ভাবো আমাৰ দুখ কষ্ট বিলাক কিহৰ কাৰণে হয়? দুখ কষ্টটো কেৱল ইয়াতে আছে। আমি আগতে আলোচনা কৰিছিলো, এই জগতখন হৈছে দ্বন্দ্ব জগত, দ্বৈত জগত বুলি কোৱা হয়, বা দ্বন্দ্বৰ জগত। দ্বৈত জগত মানে ইয়াতে দুটা বস্তু আছে, ভাল আৰু বেয়া আছে। দ্বৈতে ভদ্ৰা ভদ্ৰ জ্ঞান সবই মন ধৰ্ম। এই জগতখনত ভাল বেয়া দুটাই আছে। এই ভালো এই মন্দ এই সব ভ্ৰম। ইয়াত ভাল বেয়া বিজুলি যিটো আছে সব মনৰ ভ্ৰম, ইলিউজন অফ মাইণ্ড। কিয়? মোৰ কাৰণে যিটো ভাল আপোনাৰ কাৰণে বেয়া হ'ব পাৰে, আপোনাৰ কাৰণে যিটো বেয়া সেইটো মোৰ কাৰণে ভাল হ'ব পাৰে। These are all relative things, মানে আপেক্ষিক কথা। আল্টিমেটলি আমাৰ জীৱনৰ যিবিলাক প্ৰব্লেম বিলাক আছে, ইটস চেণ্টাৰ্ড এৰাউণ্ড সাম ৰিলেশ্যন। আমাৰ কিছুমান সম্বন্ধৰ লগত কেন্দ্ৰীভূত হৈ পেলাই আছে নহয়। আজি মোৰ দুখটো কিয় হৈছে? আজি ধৰক এই যে কিছুদিন আগত ব্ৰহ্মপুত্ৰ ডুবি পেলাই 5জন ভক্ত ঢুকাই থাকিলে। আমাৰ ভক্ত হিচাপে সকলোৰ দুখ হৈছে, কিন্তু তেওঁলোকৰ পাৰ্টিকুলাৰ যিবিলাক ফেমিলি মানুহ আছে তেওঁলোকৰ বেছি দুখ হৈছে। এইটো কিহৰ কাৰণে হয়? কাৰণ তেওঁলোকৰ বডি ৰিলেশ্যন আছে, মানে দৈহিক সম্বন্ধ আছে, এইকাৰণে তেওঁলোকৰ দুখটো বেছি। তো যদি এই দৈহিক সম্বন্ধটো যাৰ যাৰ নাই, তেওঁলোকৰ দুখটো সিমান নাই। এতিয়া আমিও হয়তো দুখ কৰিছো, কিন্তু আমি এটা পাহৰি গৈছো। কিন্তু সেই ফেমিলিৰ মানুহবিলাকৰ দুখটো যাবলৈ আৰু কিছুদিন লাগিব, হয়তো 1 বছৰ লাগিব, কাৰোবাৰ 2 বছৰ লাগিব, 5 বছৰ লাগিব, সিমান দিনৰ দুখত থাকিব।
সো এই যে দুখ বিলাক আমাৰ হয় জড়জগতত, ইজ চেন্টাৰ্ড এৰাউণ্ড আৱাৰ ফেমিলি ৰিলেশ্যন বা চেন্টাৰ্ড আমাৰ বডিলি ৰিলেশ্যন। এইটোকে কোৱা হয় দেহাত্ম বুদ্ধি। সো এই দেহাত্ম বুদ্ধিৰ যেতিয়াই আমি থাকিম তেতিয়াই আমাৰ দুখ কষ্ট বিলাক থাকিব। কিন্তু এই দেহাত্ম বুদ্ধিৰ পৰা আঁতৰি ওলাই অহাৰ ৰাস্তাটো কি? কেৱল শ্ৰীমদ ভাগৱতম, তাপত্ৰয় অনুন্মূলনম। যেতিয়া আমি শ্ৰীমদ ভাগৱত নিৰন্তৰ শ্ৰৱণ কৰিম তেতিয়া কি হব? তদৈব চৌকাৰ নৱশোচনম নৃণাম। শ্ৰীমদ ভাগৱতৰ দ্বিতীয় স্কন্ধৰ দ্বাদশ স্কন্ধৰ 13 নম্বৰ অধ্যায়টো কোৱা হৈছে, তদৈব ৰম্যং ৰুচিৰং নৱম নদম তদৈব শস্যত মনোজ মহোৎসৱম তদৈব শস্যত শোচনম নৃণাম। যে মানুহৰ যে শোকৰ সাগৰখন, তদৈব তদৈব শস্যত শোকাৰ নাম শোচনম নৃণাম। মানুহৰ শোকৰ সাগৰখন কি হয়? শুকুৱাই লৈ যায়। যদ উত্তম শ্লোক যশ অনুগীয়তে, যেতিয়া ভগৱানৰ উত্তম শ্লোকৰ, ভগৱানৰ যেতিয়া যশ অনুকীৰ্তন হৈ থাকে, যেতিয়া ভাগৱত যেতিয়া নিৰন্তৰ শ্ৰৱণ কীৰ্তন হৈ থাকে, তেতিয়া আমাৰ সেই উপলব্ধিটো হয়। এটা লোহাক যেতিয়া আমি 1 ঘন্টা বা 2 ঘন্টা জুইৰ মাজত ৰাখি থৈ দিওঁ, তেতিয়া সেই লোহাডালেও জুইৰ গুণটো পাই যায়। ঠিক তেনেকে আমি যদি নিৰন্তৰ যেতিয়া ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰিম, লাহে 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 ভগৱানৰ গুণবিলাক আমাৰ শৰীৰত আহিব। আমি সেইবিলাক একচেপ্ট কৰাৰ আমাৰ ক্ষমতাটো আহি যায়। উই বিকাম ইকুইপড টু একচেপ্ট অল দিজ মিজাৰিজ এজ মাৰ্চি অফ কৃষ্ণ। সকলোবিলাক দুখ কষ্ট ভগৱানৰ কৃপা বুলি গ্ৰহণ কৰা আমাৰ শক্তিটো আহি যায়। এনেকুৱা নহয় যে আমাৰ এইবিলাক দুখ নাথাকিব, আহিব। আমাৰ জীৱনতো জ্বৰ আহিব, আমাৰ জীৱনতো পেটৰ বিষ আহিব পাৰে, আমাৰ জীৱনতো দৈহিক কষ্ট আহিব পাৰে, আমাৰ জীৱনতো নিজৰ আত্মীয় স্বজন মৃত্যু হ'ব এইবিলাক। বাট উই ডু নট বিকাম অভাৰহেলম বাই অল দিছ মিজাৰি। আমি কেতিয়াও এইবিলাকত দুখৰ দ্বাৰা প্ৰভাৱিত নহওঁ। যেনেকে শ্ৰীটো প্ৰভু ক'লে, এইবিলাক আমি গ্ৰহণ কৰাৰ শক্তিটো আহি যায়। আৰু এইটো হৈছে ডাঙৰ কথাটো। এইটো হোৱাৰ ফলত কি হয়? আমাৰ কৃষ্ণ ভাৱনাময় হৈ থাকো আমি সকলো সময়তে। আৰু যেতিয়া কৃষ্ণ ভাৱনাময় হৈ থাকো, কৃষ্ণই কৈছে গীতাৰ 8 নম্বৰ অধ্যায়ত, অন্তকালে মামেব স্মৰণ মুক্তা কলে। এনেকে কৃষ্ণ ভাৱনাময় হৈ যেতিয়া আমি মৃত্যুৰ সময়ত যদি কৃষ্ণ মনত পেলাব পাৰিম, then we go back to God. আমি ভগৱত ধামত ঘূৰি যাব পাৰিম। থেংক ইউ প্ৰভু। হৰে কৃষ্ণ। হৰে কৃষ্ণ প্ৰভু, সুন্দৰ আৰু প্ৰভু। কাৰো কিছু প্ৰশ্ন আছে? ওকে, যদি প্ৰশ্ন নাই আমি ইমানতে বিশ্ৰাম দিম। অমৰ পুৰাম গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি জয়, জগতগুৰু শিল প্ৰভুপাদ কি জয়, সমবেত গৌৰ ভক্তবৃন্দ কি জয়। বাঞ্ছা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্যেব চ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমঃ।